মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকক মই মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি মই সপ্তম শ্ৰেণীৰ ৰেইনবো 2 ইংৰাজী পাঠ্যপুথিৰ লেচন 1 নেচাৰ এৰাউণ্ড আছ পাঠটোৰ ক্ৰিয়াকলাপৰ প্ৰশ্নসমূহৰ উত্তৰসমূহ আলোচনা কৰিম। লগতে ইয়াত দিয়া দ্য উইণ্ড এণ্ড দ্য লিভছ কবিতাটো অসমীয়ালৈ অনুবাদ কৰি দিম। গতিকে তোমালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাবা। লেচনটোৰ আৰম্ভণিতে তোমালোকক দিয়া আছে ক্ল'জ ইয়ৰ আইজ ফৰ এ মমেণ্ট এণ্ড ভিজুৱেলাইজ এ জেণ্টল ব্ৰিজ ব্লয়িং এৱে দ্য লিভছ অন এ ট্ৰী ইন টু দি এয়াৰ। তাৰ মানে কৈছে অলপ সময়ৰ বাবে চকু দুটা মুদি মৃদু বতাহজাকে গছৰ পাতবোৰ বতাহত উৰুৱাই নিয়াৰ দৰে কল্পনা কৰা। তাৰপাছত কৈছে নাও এনচাৰ দ্য ফলোয়িং কুৱেশ্যনছ। এতিয়া তলত দিয়া প্ৰশ্নবোৰৰ উত্তৰ দিয়া। এ নাম্বাৰত দিয়া আছে হাউ ডু ইউ ফিল, তোমাৰ কেনেকুৱা লাগিছে। বি নাম্বাৰত দিয়া আছে হুৱেৰ ডু ইউ থিংক দ্য লিভছ গৌ, পাতবোৰ কলৈ যায় বুলি তুমি ভাবা। চি নাম্বাৰত দিয়া আছে ডু ইউ হিয়াৰ এনি চাউণ্ড, তুমি কোনো শব্দ শুনিছানে। ডি নাম্বাৰত দিয়া আছে ডু ইউ থিংক দ্য উইণ্ড এণ্ড দ্য লিভছ আৰ হুইস্পাৰিং টু ইটছ আদাৰ, হোৱাট মাইট দে হেভ বিন হুইস্পাৰিং এবাউট, বতাহ আৰু পাতবোৰে ইজনে সিজনক ফুচফুচাইছে বুলি ভাবিছানে, কি কথাত তেওঁলোকে হয়তো ফুচফুচাই কৈছিল। এফালে দিয়া আছে হিয়াৰ ইজ এন ইমেজিনেৰী কনভাৰচেশ্যন বিটুইন দ্য উইণ্ড এণ্ড দ্য লিভছ অন এ উইণ্ডি ডে, লেটছ ৰিড ইট। ইয়াত বতাহৰ দিনত বতাহ আৰু পাতৰ মাজত এক কাল্পনিক কথা বতৰা আছে, পঢ়ো আহা। এইফালে বতাহে কৈছে কাম মাই ফ্ৰেণ্ডছ লেটছ ডান্স এণ্ড প্লে আই উইল কেৰি ইউ জেণ্টলি, আহা মোৰ বন্ধুসকল নাচি খেলো আহা, মই তোমালোকক আলফুলে কঢ়িয়াই লৈ যাম। তাৰপাছত এইফালে পাতবোৰে কৈছে হুৱেৰ উইল ইউ কেৰি আছ, তুমি আমাক কলৈ লৈ যাবা। তাৰপাছত বতাহে কৈছে আই উইল কেৰি ইউ অভাৰ দ্য হিলছ এণ্ড দ্য মেডোজ কাম ফাষ্ট, মই তোমালোকক পাহাৰ আৰু ঘাঁহনিৰ ওপৰেৰে লৈ যাম, সোনকালে আহা। তাৰপাছত পাতবোৰে কৈছে লেটছ গৌ উই ৱান্ট টু মুভ ফ্ৰীলি ইন দি এয়াৰ, যাওঁ আহা আমি বতাহত মুক্তভাৱে চলাচল কৰিব বিচাৰোঁ। তাৰপাছত এইফালে দিয়া আছে হোৱাট এলছ ডু ইউ থিংক দ্য উইণ্ড এণ্ড দ্য লিভছ মাইট চে টু ইটছ আদাৰ, শ্বেয়াৰ ইয়ৰ থটছ ইন দ্য ক্লাছ এণ্ড ৰাইট দেম ডাউন ইন দ্য স্পেচ বিল'। বতাহ আৰু পাতবোৰে ইজনে সিজনক আৰু কি ক'ব পাৰে বুলি তুমি ভাবা, ক্লাছত তোমাৰ চিন্তাধাৰা শ্বেয়াৰ কৰা আৰু তলৰ স্থানত লিখা। ইয়াত বতাহে আৰু কি ক'ব পাৰে মই তোমালোকক লিখি দিছোঁ, তোমালোকে এইটো লিখিব পাৰা। হল্ড অন টাইট উই আৰ গোয়িং টু চি দ্য চিটি লাইটছ টুনাইট। তাৰপিছত পাতবোৰে ইয়াত কি ক'ব পাৰে মই লিখি দিছোঁ, তোমালোকে এইখিনি চাই লিখি ল'বা। হুই আই নেভাৰ নিউ দ্য ৱৰ্ল্ড ৱাজ ছ' বিগ ফ্ৰম আপ হিয়েৰ। তাৰপাছত এইফালে তোমালোকক দিয়া আছে কবিতা এটা দিয়া আছে, কবিতাটোৰ নাম হৈছে দ্য উইণ্ড এণ্ড দ্য লিভছ। ইয়াৰ অসমীয়া অনুবাদ হ'ব বতাহ আৰু পাত। কবিতাটোৰ প্ৰথম শাৰীটো হৈছে কাম লিটল লিভছ ছেইড দ্য উইণ্ড ওৱান ডে, আহা সৰু সৰু পাত বতাহে এদিন ক'লে। কাম অভাৰ দ্য মেডোজ উইথ মি এণ্ড প্লে, মোৰ লগত ঘাঁহনিৰ ওপৰেৰে আহা আৰু খেলা। পুট অন ইয়ৰ ড্ৰেছ অফ ৰেড এণ্ড গল্ড, ৰঙা আৰু সোণৰ পোচাক পিন্ধা। ছামাৰ ইজ গান এণ্ড দ্য ডেইজ গ্ৰ' ক'ল্ড, গ্ৰীষ্মকাল শেষ হৈ গ'ল দিনবোৰ ঠাণ্ডা হৈ গ'ল। Soon as the leaves heard the wind's loud call, down they came fluttering one and all, পাতবোৰে জোৰেৰে মাত শুনা লগে লগে তললৈ সিহঁতে উৰি আহিল এটা এটাকৈ। Over the brown fields they danced and flew,
মুগা পথাৰবোৰৰ ওপৰেৰে সিহঁতে নাচি উৰিছিল। ছিংগিং দ্য ছফ্ট লিটিল ছংছ দে নিউ, তেওঁলোকে জনা কোমল সৰু সৰু গীতবোৰ গায়। ক্ৰিকেট গুড বাই, উই হেভ বিন ফ্ৰেণ্ডছ ছ' লং, ক্ৰিকেট মানে হৈছে উইচিৰিঙা, উইচিৰিঙা শুভ বিদায়, আমি ইমান দিনে বন্ধু। লিটিল ব্ৰুক ছিং আছ ইয়ৰ ফেয়াৰৱেল ছং, ব্ৰুক মানে হৈছে এটা সৰু নৈ, জুৰি বা নিজৰা, সৰু জুৰি, আমাক তোমাৰ বিদায়ৰ গানটো গাই দিয়া। চে ইউ আৰ ছৰি টু চি আছ গো, আমাক যোৱা দেখি দুখিত বুলি কোৱা। আহ ইউ উইল মিছ আছ ৰাইট ৱেল উই ন', আহ তুমি আমাক মিছ কৰিবা, আমি ভালদৰে জানো। এই কবিতাটোৰ কবিজনৰ নাম হৈছে জৰ্জ কুপাৰ। এইটো তোমালোকে মনত ৰাখিবা আৰু তোমালোকে কবিতাটো মুখস্থ কৰিবলৈ চেষ্টা কৰিবা। তাৰ পাছত তোমালোকক ইয়াত কিছুমান নতুন শব্দ দিয়া হৈছে কবিতাটোৰ পৰা। সেই শব্দবোৰ হৈছে ফ্লাটাৰিং, মিছ, ব্ৰুক, মেডোজ, ছামাৰ, ফেয়াৰৱেল, কল্ড, লাউড, ক্ৰিকেট। মই এই শব্দবোৰৰ তোমালোকক অৰ্থ দি দিছোঁ অসমীয়াত। ফ্লাটাৰিং শব্দৰ অৰ্থ হৈছে দ্ৰুত আৰু লাহে লাহে লৰচৰ কৰা। মিছ শব্দৰ অৰ্থ হৈছে কাৰোবাৰ বা কিহবাৰ অনুপস্থিতি অনুভৱ কৰা বা হেৰুৱা। ব্ৰুক শব্দটোৰ অৰ্থ হৈছে এটা সৰু নৈ। মেডোজ শব্দৰ অৰ্থ হৈছে ঘাঁহনি, ইংৰাজীত গ্ৰাছলেণ্ড বুলিও কয়। ছামাৰ শব্দৰ অৰ্থ হৈছে গ্ৰীষ্মকাল বা গৰমৰ দিন। ফেয়াৰৱেল শব্দৰ অৰ্থ হৈছে কোনোবাই বিদায় লোৱা এটা অনুষ্ঠান। কল্ড শব্দৰ অৰ্থ হৈছে ঠাণ্ডা বা চেঁচা। লাউড শব্দৰ অৰ্থ হৈছে ডাঙৰ বা উচ্চ স্বৰ। ক্ৰিকেট শব্দৰ অৰ্থ হৈছে উইচিৰিঙা। এক্টিভিটিছ মানে হৈছে ক্ৰিয়াকলাপ। 1 নম্বৰৰ এ নম্বৰত দিয়া আছে লেটছ লাৰ্ণ হোৱাট দ্য ফলোয়িং ৱৰ্ডছ মিন ইন দ্য পয়েম। তলত দিয়া শব্দবোৰ, কবিতাটোৰ পৰা তলত দিয়া শব্দবোৰৰ অৰ্থ জানো আহা। প্ৰথমতে দিয়া আছে ব্ৰুক। ব্ৰুকৰ মিনিং হৈছে এ স্মল ষ্ট্ৰীম। ইয়াৰ অৰ্থ হৈছে এটা সৰু নৈ। তাৰ পাছত দিয়া আছে পুট অন। পুট অন মানে হৈছে ইয়াৰ মিনিং হৈছে ৱেৰ। ৱেৰ মানে হৈছে পিন্ধা বা পৰিধান কৰা। তাৰ পাছত দিয়া হৈছে ফেয়াৰৱেল। ইয়াৰ অৰ্থ তোমালোকক দিয়া আছে এন অকেজন হুৱেন ছামৱান চেজ গুড বাই, কোনোবাই বিদায় লোৱা অনুষ্ঠান। মিছ, ইয়াৰ অৰ্থ দিয়া হৈছে টু ফিল দি এবচেঞ্চ অফ ছামৱান অৰ ছামথিং, কাৰোবাৰ বা কিবা এটাৰ অনুপস্থিতি অনুভৱ কৰা। তাৰ পাছত 1 নম্বৰৰ বি নম্বৰত দিয়া আছে গিভ দ্য মিনিংছ অফ দ্য ফলোয়িং ৱৰ্ডছ, ইউ কেন ইউজ এ ডিক্সনেৰী। তলত দিয়া শব্দবোৰৰ অৰ্থ দিয়া, তুমি এখন অভিধান ব্যৱহাৰ কৰিব পাৰা। ইয়াত তোমালোকক শব্দবোৰ দিয়া হৈছে। ৱৰ্ড মানে শব্দ। প্ৰথম শব্দটো হৈছে মেডো। মই তোমালোকক ইতিমধ্যে এই শব্দবোৰৰ অৰ্থ লিখি দিছোঁ। মিনিং মানে হৈছে অৰ্থ। মেডো শব্দৰ অৰ্থ লিখিবা তোমালোকে এ ফিল্ড অফ গ্ৰাছ অৰ ৱাইল্ড ফ্লাৱাৰ্ছ। ফ্লাটাৰিং শব্দৰ অৰ্থ লিখিবা তোমালোকে মুভিং লাইটলি এণ্ড কুইকলি। কল্ড শব্দৰ অৰ্থ লিখিবা তোমালোকে হেভিং এ ল' টেম্পাৰেচাৰ। লাউড শব্দৰ অৰ্থ লিখিবা তোমালোকে প্ৰডিউচিং এ লট অফ নইজ। ছামাৰ শব্দৰ অৰ্থ লিখিবা তোমালোকে দ্য ৱাৰ্মেষ্ট ছিজন অফ দ্য ইয়াৰ। ক্ৰিকেট শব্দৰ অৰ্থ লিখিবা এ স্মল জাম্পিং ইনচেক্ট ডেট মেক্স এ চাৰ্পিং চাউণ্ড। তাৰ পাছত ইয়াত তোমালোকক কৈছে নাও মেক চেণ্টেঞ্চেছ ইউজিং দিছ ৱৰ্ডছ এণ্ড ৰাইট দেম ইন ইয়ৰ নোটবুক। এতিয়া এই শব্দবোৰ ব্যৱহাৰ কৰি বাক্য বনাই তোমাৰ বহীত লিখা। তোমালোকক ইয়াত দিয়া শব্দবোৰ ব্যৱহাৰ কৰি মই একোটাকৈ বাক্য লিখি দিছোঁ। তোমালোকে এইখিনি চাই লিখি ল'বা। মেডো শব্দটো ব্যৱহাৰ কৰি তোমালোকে লিখিব পাৰা দ্য শ্বিপ ৱেৰ গ্ৰেজিং পিচফুলি ইন দ্য গ্ৰীণ মেডো। ফ্লাটাৰিং শব্দটো ব্যৱহাৰ কৰি তোমালোকে
এটা বাক্য লিখিব পাৰা I saw a colorful butterfly fluttering above the flowers cold শব্দটো ব্যৱহাৰ কৰি তোমালোকে লিখিব পাৰা It is very cold today so I need to wear my heavy jacket loud শব্দটো ব্যৱহাৰ কৰি তোমালোকে লিখিব পাৰা The loud thunder startled everyone in the room summer শব্দটো ব্যৱহাৰ কৰি তোমালোকে লিখিব পাৰা We love to go swimming in the lake during the summer cricket শব্দটো ব্যৱহাৰ কৰি তোমালোকে লিখিব পাৰা At night we can hear the chirping of a cricket in the garden 1 নম্বৰৰ C নম্বৰত দিয়া আছে Read the poem and find the words that are similar in meaning to the following words কবিতাটো পঢ়া আৰু তলত দিয়া শব্দৰ লগত অৰ্থত মিল থকা শব্দ বিচাৰি উলিওৱা মই তোমালোকক ইতিমধ্যে তলত দিয়া শব্দবোৰৰ অৰ্থত মিল থকা শব্দ বিচাৰি উলিয়াই লিখি দিছোঁ ব্ৰিজ ব্ৰিজৰ অৰ্থ মিল থকা শব্দ হৈছে তোমালোকে এফালে লিখিবা উইণ্ড গ্ৰাছলেণ্ড এই শব্দটোৰ অৰ্থ মিল থকা শব্দ তোমালোকে লিখিব পাৰা মেডোজ ৱেৰ শব্দৰ অৰ্থত মিল থকা শব্দ তোমালোকে লিখিবা পুট অন লিভ শব্দৰ অৰ্থ মিল থকা শব্দ তোমালোকে লিখিবা গো এইখিনি চাই তোমালোকে লিখি ল'বা 1 নম্বৰৰ D নম্বৰত দিয়া আছে These are a few words to describe friendship এইবোৰ বন্ধুত্বৰ বৰ্ণনাৰ বাবে কেইটামান শব্দ ইয়াত তোমালোকক কেইটামান শব্দ দিয়া হৈছে বন্ধুত্বক বৰ্ণনা কৰিবলৈ ফান মানে আনন্দ ইন্টিমেট মানে হৈছে অন্তৰংগ ট্ৰাষ্ট মানে হৈছে বিশ্বাস এফেকশ্যন মানে হৈছে স্নেহ হাৰমনি মানে হৈছে সম্প্ৰীতি লাভ মানে হৈছে ভাল পোৱা কেয়াৰ মানে হৈছে যত্ন লোৱা হেপিনেছ মানে হৈছে সুখী এইবোৰ তোমালোকে জানি ল'বা তাৰ পাছত এইফালে তোমালোকক দিয়া আছে Write a few sentences describing the friendship between the wind and the leaves বতাহ আৰু পাতৰ বন্ধুত্বৰ বৰ্ণনা কৰি কেইটামান বাক্য লিখা ইয়াত মই তোমালোকক কেইটামান বাক্য লিখি দিছোঁ বতাহ আৰু পাতৰ মাজৰ বন্ধুত্বক বৰ্ণনা কৰি তোমালোকে লিখিব পাৰা The wind and the leaves share a playful spirited friendship When the wind calls the leaves respond eagerly dancing and flying across the fields together Their bond is shown through their shared songs and the joyful way they move as one until the season ends তাৰ পাছত 2 নম্বৰৰ A নম্বৰত দিয়া আছে Read the first stanza of the poem carefully underline the last word of each line ইয়াত কৈছে কবিতাটোৰ প্ৰথম স্তবকটো ভালদৰে পঢ়া প্ৰতিটো শাৰীত শেষ শব্দটো আণ্ডাৰলাইন কৰা ইয়াত তোমালোকক কবিতাটোৰ পৰা প্ৰথম স্তবকটো দিয়া হৈছে Come little leaves said the wind one day এই শাৰীটোৰ তোমালোকে শেষ শব্দটো আণ্ডাৰলাইন কৰিবা দে শব্দটো আণ্ডাৰলাইন কৰিবা তাৰ পাছত নেক্সট লাইনটো হৈছে Come over the meadows with me and play ইয়াৰে শেষ শব্দ প্লে শব্দটো আণ্ডাৰলাইন কৰিবা নেক্সট লাইনটো হৈছে Put on your dress of red and gold এই শাৰীটোৰ শেষ শব্দটো আণ্ডাৰলাইন কৰিবা gold নেক্সট লাইন হৈছে Summer is gone and the days grow cold ইয়াত cold শব্দটো আণ্ডাৰলাইন কৰিবা তাৰ পাছত কৈছে তোমালোকক Now write the rhyming words in pairs এতিয়া ধ্বনিগত মিল থকা শব্দবোৰ জোৰকৈ লিখা মই তোমালোকক এই স্তবকৰ পৰা ধ্বনিগত মিল থকা শব্দবোৰ জোৰকৈ লিখি দিছোঁ তোমালোকে লিখিবা দে প্লে গোল্ড কোল্ড 2 নম্বৰৰ B নম্বৰত দিয়া আছে Let's learn about rhyme scheme rhyme schemeৰ বিষয়ে জানো আহা ইয়াত কৈছে Read again the first stanza of the poem notice the letter given in brackets কবিতাটোৰ প্ৰথম স্তবকটো পুনৰ পঢ়া বান্ধৱীত দিয়া আখৰটোলৈ লক্ষ্য কৰা ইয়াত তোমালোকক কবিতাটোৰ পৰা প্ৰথম স্তবকটো আকৌ পঢ়িবলৈ কৈছে ইয়াত দিছে Come little leaves said the wind one day ইয়াত তোমালোকক ব্ৰেকেটৰ ভিতৰত এ দিয়া হৈছে
কেপিটেল লেটাৰ এ তাৰপাছত নেক্সট লাইনটো হৈছে কাম অভাৰ দ্য মেডোজ উইথ মি এণ্ড প্লে ইয়াতো এ দিয়া হৈছে তাৰপাছত এইফালে দিয়া আছে তোমালোকক পুট অন ইয়ৰ ড্ৰেছ অফ ৰেড এণ্ড গল্ড ব্ৰেকেটৰ ভিতৰত ইয়াত তোমালোকক কেপিটেল লেটাৰ বি দিয়া হৈছে তাৰ নেক্সট লাইন হৈছে সামাৰ ইজ গান এণ্ড দ্য ডেইজ গ্ৰ' কল্ড ইয়াতো তোমালোকক ব্ৰেকেটৰ ভিতৰত বি দিয়া হৈছে তাৰপাছত এইফালে কৈছে তোমালোকক ইন দ্য এবভ ষ্টেঞ্জা অফ দ্য পয়েম দ্য লাষ্ট ৱৰ্ডছ অফ দ্য ফাৰ্ষ্ট এণ্ড দ্য ছেকেণ্ড লাইনছ ৰাইম দ্য লাইনছ ফ'ল' দ্য ছেম ৰাইম স্কিম তাৰ মানে কি কৈছে কবিতাটোৰ ওপৰৰ স্তৱকটোত প্ৰথম আৰু দ্বিতীয় শাৰীৰ শেষৰ শব্দবোৰৰ ছন্দৰ মিল আছে শেষৰ শব্দবোৰৰ যেনে দে আৰু প্লে এই শব্দ দুটাৰ ছন্দৰ মিল আছে মানে ছন্দ মিলে তাৰপাছত দ্য লাইনছ ফ'ল' দ্য ছেম ৰাইম স্কিম শাৰীবোৰে একেটা ৰাইম স্কিম অনুসৰণ কৰে অৰ্থাৎ এৰে সূচোৱা হৈছে মানে এই দুয়োটা শব্দৰ ছন্দ মিল থকাৰ বাবে তাৰপাছত এইফালে দিয়া হৈছে দ্য লাষ্ট ৱৰ্ডছ অফ দ্য থাৰ্ড এণ্ড দ্য ফ'ৰ্থ লাইনছ ৰাইম দ্য লাইনছ ফ'ল' দ্য ছেম ৰাইম স্কিম বি বি তাৰমানে কি কৈছে ইয়াত কবিতাটোৰ মানে তৃতীয় আৰু চতুৰ্থ শেষৰ শব্দবোৰৰ ছন্দ মিলে মানে যেনে গল্ড আৰু কল্ড এই শব্দ দুটাৰ ছন্দ মিলে এই শাৰীবোৰে একেটা ৰাইম স্কিম অনুসৰণ কৰে সেইটো হৈছে বি বি তাৰ মানে গল্ড আৰু কল্ড এই শব্দ দুটাৰ ছন্দ একে মানে সেইকাৰণে বি ৰাইম স্কিম হ'ব ইয়াৰ মানে তাৰপাছত দিয়া আছে দেয়াৰ ফৰ দ্য ৰাইম স্কিম অফ দিছ ষ্টেঞ্জা ইজ এ বি সেইবাবে এই স্তৱকটোৰ কবিতাটোৰ প্ৰথম স্তৱকটোৰ ৰাইম স্কিমটো হৈছে এ বি তোমালোকে এইটো জানি ল'বা তাৰপাছত এইফালে তোমালোকক ৰাইম স্কিম মানে কি সেইটো দিয়া আছে এ ৰাইম স্কিম ইজ দ্য অৰ্ডাৰ্ড পেটাৰ্ণ অফ ৰাইমিং ৱৰ্ডছ এট দি এণ্ড অফ ইটছ লাইন অৰ ষ্টেঞ্জা অফ এ পয়েম দ্য ৰাইম স্কিম অফ এ পয়েম ইজ ৰিটেন ইউজিং লেটাৰ্ছ তাৰ মানে কবিতাৰ প্ৰতিটো শাৰী বা স্তৱকৰ শেষত ছন্দৰ ক্ৰমবদ্ধ আৰ্হিক ৰাইম স্কিম বোলে কবিতাৰ ৰাইম স্কিম আখৰ ব্যৱহাৰ কৰি লিখা হয় এইটো তোমালোকে মনত ৰাখিবা ৰাইম স্কিম মানে কি সেইটো তোমালোকক ইয়াত দিয়া আছে এই বাকচটোৰ ভিতৰত তোমালোকে এইটো জানি ল'বা তাৰপাছত 2 নম্বৰৰ চি নম্বৰত দিয়া আছে নাও গিভ দ্য ৰাইম স্কিম অফ দ্য ফলোইং ষ্টেঞ্জা এতিয়া তলৰ স্তৱকটো ৰাইম স্কিম দিয়া বুলি কৈছে ইয়াত তোমালোকক এটা স্তৱক দিয়া হৈছে দ্য ছান ইজ শ্বাইনিং ৱাৰ্ম এণ্ড ব্ৰাইট কাম এণ্ড শ্বেল্টাৰ বেনিথ দ্য ট্ৰী দ্য ৱেৰী উইণ্ড ৱাইল্ডছ ছফ্ট এণ্ড লাইট ৱাইল দ্য বাৰ্ডছ ছিং ৱাইল্ড এণ্ড ফ্ৰী ইয়াত তোমাৰ প্ৰথম শাৰী আৰু তৃতীয় শাৰীৰ শেষৰ দুটা শব্দৰ ছন্দ মিলে গতিকে প্ৰথম এইফালে তোমালোকে তাৰপাছত ইয়াত তোমালোকৰ দ্বিতীয় আৰু চতুৰ্থ শাৰীৰ শেষৰ শব্দবোৰৰ ট্ৰী আৰু ফ্ৰী এই শব্দ দুটাৰ ছন্দ মিলে গতিকে এই শব্দ ৰাইম স্কিম তোমালোকে লিখিবা দ্য ৰাইম স্কিম ইজ এ বি তোমালোকে এ বি লিখিবা তাৰপাছত 2 নম্বৰৰ ডি নম্বৰত দিয়া আছে ফিল ইন দ্য ব্লেংকছ এণ্ড কমপ্লিট দ্য পয়েম চুজিং দ্য ৰাইট ৱৰ্ড ফ্ৰম দ্য বক্স টু মেটচ দ্য ৰাইম স্কিম এ বি এতিয়া কি কৈছে তোমালোকক ইয়াত ৰাইম স্কিম এ বিৰ লগত মিলাবলৈ বাকচৰ পৰা সঠিক শব্দ বাছি লৈ খালী ঠাই পূৰ কৰি কবিতাটো সম্পূৰ্ণ কৰা বুলি কৈছে ইয়াত তোমালোকক ইতিমধ্যে মই এই বাকচৰ পৰা শব্দ বাছি ৰাইম স্কিম মিলাবলৈ খালী ঠাই পূৰ কৰি দিছোঁ তোমালোকে
The wind blows gently through the খালি ঠাই লিখিবা trees তাৰপাছত flowers flutter buzzing bees leaves and wind twirl over hills খালি ঠাই লিখিবা hills এইদৰে লিখিলে তোমালোকে ৰাইম স্কিম এ এ বি বি এইটো পাবা তোমালোকে এইখিনি চাই লিখি ল'বা তাৰপাছত ইয়াত দিয়া আছে লেটছ সি হাউ মাছ উই হেভ আণ্ডাৰষ্টুড আমি কিমান বুজি পালোঁ চাওঁ আহা 3 নম্বৰৰ এ নম্বৰত দিয়া আছে চুজ দ্য কাৰেক্ট এনচাৰ শুদ্ধ উত্তৰটো বাছি উলিয়াই লিখা 1 নম্বৰত দিয়া আছে হুইচ ওৱান অফ দ্য ফলোয়িং মিনছ মুভিং লাইটলি এণ্ড কুইকলি তলৰ কোনটোৰ অৰ্থ হৈছে লঘু আৰু দ্ৰুতগতিত গতি কৰা ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ চি ফ্লাটাৰিং 2 নম্বৰ প্ৰশ্নটো হৈছে হোৱাট ড্ৰেছ ডাজ দ্য উইণ্ড আস্ক দ্য লিভছ টু পুট অন ইয়াৰ শুদ্ধ উত্তৰ হৈছে প্ৰশ্নটো কৈছে তোমালোকক বতাহে পাতবোৰক কি সাজ পিন্ধিবলৈ কয় ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ বি ড্ৰেছ অফ ৰেড এণ্ড গল্ড ৰঙা ৰঙৰ আৰু সোণৰ পোছাক পিন্ধিবলৈ কৈছে 3 নম্বৰ প্ৰশ্নটো হৈছে হাউ ডিড দ্য লিভছ ৰিছপণ্ড টু দ্য লাউড কল অফ দ্য উইণ্ড বতাহৰ প্ৰচণ্ড মাতত পাতবোৰে কেনেকুৱা প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ এ বাই ফ্লাটাৰিং ডাউন 1 by 1 তোমালোকে উত্তৰত লিখিবা বাই ফ্লাটাৰিং ডাউন 1 by 1 4 নম্বৰ প্ৰশ্নটো হৈছে হু হাৰ্ড দ্য উইণ্ডছ লাউড কল বতাহৰ প্ৰচণ্ড মাত কোনে শুনিছিল ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ চি দ্য লিভছ 3 নম্বৰৰ বি নম্বৰত দিয়া আছে এনচাৰ দ্য ফলোয়িং কুৱেশ্যনছ তলত দিয়া প্ৰশ্নবোৰৰ উত্তৰ দিয়া 1 নম্বৰ কুৱেশ্যনটো হৈছে হোৱাট ডাজ দ্য উইণ্ড আস্ক দ্য লিভছ টু ডু বতাহে পাতবোৰক কি কৰিবলৈ কয় তোমালোকে উত্তৰত লিখিবা দ্য উইণ্ড আস্ক দ্য লিভছ টু কাম অভাৰ দ্য মেডোজ উইথ হিম এণ্ড প্লে 2 নম্বৰ কুৱেশ্যনটো হৈছে হোৱাই ডিড দ্য উইণ্ড আস্ক দ্য লিভছ টু ৱেৰ ড্ৰেছ অফ ৰেড এণ্ড গল্ড বতাহে পাতবোৰক ৰঙা আৰু সোণৰ পোছাক পিন্ধিবলৈ কিয় ক'লে তোমালোকে উত্তৰত লিখিবা দ্য উইণ্ড আস্ক দেম টু ৱেৰ দিজ কালাৰ্ছ বিকজ ছামাৰ ইজ গান এণ্ড দ্য ডেইজ আৰ গ্ৰয়িং ক'ল্ড 3 নম্বৰ কুৱেশ্যনটো হৈছে গিভ দ্য মুভমেণ্ট ৱৰ্ডছ ইউজ ফৰ দ্য লিভছ ইন দ্য পয়েম কবিতাটোত পাতৰ বাবে ব্যৱহৃত গতিৰ লগত জড়িত শব্দবোৰ দিয়া বুলি কৈছে তোমালোকে উত্তৰত লিখিবা দ্য মুভমেণ্ট ৱৰ্ডছ ইউজড আৰ ফ্লাটাৰিং ডান্সড এণ্ড ফ্লিউ 4 নম্বৰ প্ৰশ্নটো হৈছে হোৱাট ডিড দ্য লিভছ ডু আফটাৰ হিয়াৰিং দ্য উইণ্ডছ লাউড কল বতাহৰ জোৰেৰে মাত শুনি পাতবোৰে কি কৰিলে তোমালোকে এনচাৰত লিখিবা দে কেম ফ্লাটাৰিং ডাউন ডান্সড এণ্ড ফ্লিউ অভাৰ দ্য ব্ৰাউন ফিল্ডছ এণ্ড চেং ছফ্ট লিটিল ছংছ 5 নম্বৰ কুৱেশ্যনটো হৈছে হোৱাট ছিজন ইজ মেনশ্যনড ইন দ্য পয়েম পাঠটোত কি ঋতুৰ কথা উল্লেখ কৰা হৈছে তোমালোকে উত্তৰত লিখিবা ছামাৰ ছিজন ইজ মেনশ্যনড ইন দ্য পয়েম 6 নম্বৰ কুৱেশ্যনটো হৈছে হুইচ লাইন ইন দ্য পয়েম ইণ্ডিকেটছ দ্য পাছিং অফ ছামাৰ তোমালোকে ইয়াত কৈছে কবিতাটোৰ কোনটো শাৰীয়ে গ্ৰীষ্মকালৰ গতিৰ ইংগিত দিয়ে তোমালোকে এনচাৰত লিখিবা ছামাৰ ইজ গান এণ্ড দ্য ডেইজ গ্ৰ' ক'ল্ড 4 নম্বৰৰ এ নম্বৰত দিয়া আছে ৰিড দ্য ফলোয়িং লাইন ফ্ৰম দ্য পয়েম কবিতাটোৰ পৰা তলত দিয়া শব্দটো পঢ়া কাম লিটিল লিভছ ছেইড দ্য উইণ্ড ওৱান ডে ইয়াত তোমালোকক কবিতাটোৰ পৰা এটা শাৰী দিয়া হৈছে ইয়াত কৈছে হিয়াৰ দ্য পয়েট হেজ গিভেন হিউমেন কোৱালিটিজ টু দ্য উইণ্ড এণ্ড দ্য লিভছ এণ্ড হেজ মেড দেম হিউমেন লাইক দিছ ইজ ন'ন এজ পাৰ্চনিফিকেশ্যন ইয়াত কবিয়ে বতাহ আৰু পাতবোৰক মানৱীয় গুণ দি
মানুহৰ দৰে কৰি তুলিছে। ইয়াক পাৰ্চনিফিকেশ্যন বুলি জনা যায়। তাৰপাছত ইয়াত দিয়া আছে নাও ৰিড দ্য পয়েম এগেইন এণ্ড ৰাইট ডাউন দ্য লাইনছ হুৱেৰ দ্য এক্টিভিটিজ অফ দ্য উইণ্ড এণ্ড দ্য লিভছ ৰিজেম্বল হিউমেন একশ্যন। ইয়াত কি কৈছে তোমালোকক, এতিয়া কবিতাটো আকৌ পঢ়া আৰু কি কৈছে ইয়াত, বতাহ আৰু পাতৰ ক্ৰিয়াকলাপ মানুহৰ কৰ্মৰ সৈতে মিল থকা শাৰীবোৰ লিখা বুলি কৈছে। ইয়াত মই তোমালোকক বতাহ আৰু পাতৰ মানুহৰ লগত মিল থকা শাৰীবোৰ লিখি দিছোঁ, তোমালোকে লিখিবা অভাৰ দ্য ব্ৰাউন ফিল্ডছ দে ডান্সড এণ্ড ফ্লিউ। তাৰপাছত লিখিবা ছিংগিং দ্য ছফ্ট লিটল ছংছ দে নিউ। তাৰপাছত লিখিবা ক্ৰিকেট গুড বাই উই হেভ বিন ফ্ৰেংকছ ছ' লং। ফ'ৰ নম্বৰৰ বি নম্বৰত দিয়া আছে ইউ হেভ অলৰেডি লাৰ্ণড এবাউট এলিটাৰেশ্যন ইন ইয়ৰ প্ৰিভিয়াছ ক্লাছ। দেয়াৰ আৰ ছাম এলিটাৰেশ্যনছ ইন দ্য পয়েম দ্য উইণ্ড এণ্ড দ্য লিভছ। ফাইণ্ড দেম এণ্ড ৰাইট বিল'। তাৰমানে কি কৈছে, তুমি ইতিমধ্যে তোমাৰ আগৰ শ্ৰেণীত এলিটাৰেশ্যনৰ বিষয়ে শিকিছা। এলিটাৰেশ্যন মানে হৈছে অনুপ্ৰাস। তাৰপাছত কৈছে দেয়াৰ আৰ ছাম এলিটাৰেশ্যনছ ইন দ্য পয়েম দ্য উইণ্ড এণ্ড দ্য লিভছ ফাইণ্ড দেম এণ্ড ৰাইট বিল'। দ্য উইণ্ড এণ্ড দ্য লিভছ কবিতাটোত কিছু এলিটাৰেশ্যন আছে, সেইবোৰ বিচাৰি উলিয়াই তলত লিখা বুলি কৈছে। ইয়াত মই ইতিমধ্যে তোমালোকক কবিতাটোৰ পৰা এলিটাৰেশ্যনখিনি বিচাৰি উলিয়াই লিখি দিছোঁ। তোমালোকে এইফালে লিখিবা ছামাৰ ইজ গান এণ্ড দ্য ডেইজ গ্ৰ' কল্ড। এইফালে লিখিবা ছিংগিং দ্য ছফ্ট লিটল ছংছ দে নিউ। ফাইভ নম্বৰত দিয়া আছে ৰিড দ্য ফলোয়িং এক্সপ্ৰেশ্যন ফ্ৰম দ্য পয়েম। কবিতাটোৰ পৰা তলত দিয়া অভিব্যক্তিটো পঢ়া। ইয়াত তোমালোকক দিয়া হৈছে কবিতাটোৰ পৰা এক্সপ্ৰেশ্যন এটা দিয়া হৈছে পুট অন ইয়ৰ ড্ৰেছ অফ ৰেড এণ্ড গল্ড। তাৰমানে ৰঙা আৰু সোণৰ পোচাক পিন্ধা বুলি কৈছে। ইয়াত কি কৈছে হিয়াৰ দ্য পয়েট ইউজেছ এ ভিজুৱেল ইমেজ অফ দ্য লিভছ চেঞ্জিং ইটছ কালাৰ ইন অটাম এজ ইফ ইট লুকছ লাইক এ ড্ৰেছ অফ ৰেড এণ্ড গল্ড। ইয়াত কবিয়ে শৰৎকালত পাতবোৰৰ ৰং সলনি হোৱাৰ দৃশ্যমান প্ৰতিচ্ছবি ব্যৱহাৰ কৰিছে, যেন ইয়াক ৰঙা আৰু সোণৰ সাজ পোছাকৰ দৰে দেখা যায়। ইয়াত তোমালোকক দিয়া হৈছে ইমেজেৰী। ইমেজেৰী মানে হৈছে চিত্ৰকল্প। চিত্ৰকল্প ইয়াৰ অৰ্থ হৈছে মনত ভাষাৰে অঁকা ছবি। ইয়াত দিয়া হৈছে ইমেজেৰী ইজ এ লিটাৰেৰী ডিভাইচ that uses vivid description to create a picture or an image in the reader's mind by describing how something looks, sounds, smells, tastes, or feels. চিত্ৰকল্প হৈছে এটা সাহিত্যিক যন্ত্ৰ যিয়ে প্ৰাঞ্জল বৰ্ণনাৰ সহায়ত কোনো বস্তুৰ চেহেৰা, শব্দ, গোন্ধ, সোৱাদ বা অনুভৱৰ বৰ্ণনা কৰি পাঠকৰ মনত এখন ছবি বা প্ৰতিচ্ছবি সৃষ্টি কৰে। এইখিনি তোমালোকে জানি ল'বা। তাৰপাছত এইফালে তোমালোকক দিয়া আছে নাও ৰিড ছাম মোৰ এক্সাম্পলছ অফ ইমেজেৰী। এতিয়া চিত্ৰকল্পৰ আৰু কিছুমান উদাহৰণ পঢ়া। ইয়াত তোমালোকক ইমেজেৰীৰ কিছুমান উদাহৰণ দিয়া আছে, যেনে 1 নম্বৰত দিয়া আছে দ্য ক্ৰেকলিং অফ দ্য কেম্প ফায়াৰ ইক'ড থ্ৰু দ্য কুৱাইট নাইট। নিস্তব্ধ ৰাতিটোৰ মাজেৰে কেম্প ফায়াৰৰ ক্ৰিক ক্ৰিক শব্দই প্ৰতিধ্বনিত হৈছিল। বি নম্বৰত দিয়া আছে দ্য অটাম লিভছ পেইণ্টেড দ্য ফৰেষ্ট ইন শ্বেডছ অফ ৰেড, অৰেঞ্জ এণ্ড গল্ড। শৰৎকালৰ পাতবোৰে অৰণ্যখন ৰঙা, কমলা, সোণৰ ছাট ৰং কৰিছিল। 3 নম্বৰ বাক্যটো হৈছে দ্য কল্ড ৰিভাৰ ৱাটাৰ জেণ্টলি শ্লিড থ্ৰু দ্য মাই ফিংগাৰ্ছ। নদীৰ ঠাণ্ডা পানী মোৰ আঙুলিৰ মাজেৰে লাহে লাহে সোমাই গ'ল। 4 নম্বৰত দিয়া আছে এ ৰিচ আৰ্দি ফ্ৰেগ্ৰেন্স ৰছ ফ্ৰম দ্য ছইল হুৱেন দ্য ৰেইন মেট দ্য লেণ্ড। বৰষুণে মাটিৰ লগত লগ পাই মাটিৰ পৰা এটা চহকী মাটিৰ সুগন্ধি উঠিছিল। এই সকলোবোৰ বাক্যত তোমালোকে ইমেজেৰী পাবা। 5 নম্বৰত
দিয়া বাক্যটো হৈছে raindrops drummed softly on the leaves creating a gentle rhythm বৰষুণৰ টোপালবোৰে পাতবোৰত কোমলকৈ ঢোল বজাই কোমল ছন্দৰ সৃষ্টি কৰিছিল তোমালোকে এইখিনি পঢ়ি জানি ল'বা Six number দিয়া আছে read the poem and write down the explanation of each stanza. The first stanza is done for you. কবিতাটো পঢ়ি প্ৰতিটো স্তবকৰ ব্যাখ্যা লিখা প্ৰথম স্তবকৰ ব্যাখ্যা তোমালোকক এইফালে লিখি দিয়া হৈছে ইয়াত তোমালোকক কৈছে in the first stanza of the poem the wind is inviting the leaves to come and play in the meadows wearing bright shades of red and gold. The wind also tells the leaves about the changes of the seasons from summer to autumn. It tells them that cold days are ahead. তাৰ মানে অসমীয়ালৈ অনুবাদ কৰিলে হ'ব কবিতাটোৰ প্ৰথম স্তবকত বতাহে ৰঙা আৰু সোণৰ উজ্জ্বল ছাপ পিন্ধি পাতবোৰক ঘাঁহনিবোৰত আহি খেলিবলৈ আমন্ত্ৰণ জনাইছে বতাহে পাতবোৰক ঋতুৰ পৰিৱৰ্তনৰ কথাও কয় গৰমৰ পৰা শৰতলৈকে ই তেওঁলোকক কয় যে আগলৈ ঠাণ্ডা দিন তাৰ পাছত তোমালোকক মই লিখি দিছোঁ দ্বিতীয় স্তবকৰ ব্যাখ্যা তোমালোকে লিখিবা In the second stanza, the leaves respond to the wind's call. They come down from the trees, fluttering and dancing over the brown fields. As they move, they seem to be happily singing soft songs, signaling the arrival of autumn. ইয়াৰ অসমীয়া অনুবাদ হ'ব দ্বিতীয় স্তবকত পাতবোৰে বতাহৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাইছে গছৰ পৰা নামি আহে মুগা পথাৰবোৰৰ ওপৰেৰে উৰি ফুৰে আৰু নাচি থাকে লৰচৰ কৰাৰ লগে লগে তেওঁলোকে যেন আনন্দৰে কোমল গীত গাই শৰতৰ আগমনৰ সংকেত দিছে তৃতীয় স্তবকৰ ব্যাখ্যা তোমালোকক মই লিখি দিছোঁ তোমালোকে লিখিবা In the final stanza, the leaves say their goodbyes to their friends in nature, the cricket and the brook. They acknowledge that their time has come to leave and express a sense of mutual longing, knowing that they will be missed as the season changes. ইয়াৰ অসমীয়া অনুবাদ হ'ব চূড়ান্ত স্তবকত পাতবোৰে প্ৰকৃতিৰ বন্ধু বান্ধৱীক বিদায় দিয়ে ক্ৰিকেট আৰু নৈ ঋতু সলনি হোৱাৰ লগে লগে তেওঁলোকক হেৰুৱাবলগীয়া হ'ব বুলি জানিও তেওঁলোকে যোৱাৰ সময় আহি পৰিছে বুলি স্বীকাৰ কৰে আৰু পাৰস্পৰিক আকাংক্ষাৰ ভাৱ প্ৰকাশ কৰে তোমালোকে এইখিনি চাই লিখি ল'বা তাৰ পাছত তোমালোকক 7 নম্বৰৰ এ নম্বৰত দিয়া আছে The Wind and the Leaves is a poem that tells us the beauty of seasonal changes in nature. However, nature is not only about beauty, it is also facing serious threats. We see nature in danger around us through rapid decline in many natural species, loss of biodiversity, and the impact of climate change. Let us read the following conversation about a bird that many of you may not have seen because its population has decreased sharply. The bird is the greater adjutant stork, locally known as hargila. তাৰ মানে কি কৈছে The Wind and the Leaves প্ৰকৃতিৰ ঋতু পৰিৱৰ্তনৰ সৌন্দৰ্যৰ বিষয়ে কোৱা কবিতা অৰণ্য প্ৰকৃতি কেৱল সৌন্দৰ্যই নহয় ই গুৰুতৰ ভাবুকিৰো সন্মুখীন হৈছে বহুতো প্ৰাকৃতিক প্ৰজাতিৰ দ্ৰুত হ্ৰাস জৈৱ বৈচিত্ৰ্য হেৰুৱা আৰু জলবায়ু পৰিৱৰ্তনৰ প্ৰভাৱৰ জৰিয়তে আমি আমাৰ চৌপাশে প্ৰকৃতিক বিপদত পৰা দেখিবলৈ পাওঁ কথোপকথনো পঢ়ো কাৰণ ইয়াৰ জনসংখ্যা তীব্ৰভাৱে হ্ৰাস পাইছে সেই চৰাইটো হৈছে স্থানীয়ভাৱে হাৰগিলা নামেৰে জনাজাত গ্ৰেটাৰ এডজুটেণ্ট ষ্টৰ্ক ইয়াত তোমালোকক গ্ৰেটাৰ এডজুটেণ্ট ষ্টৰ্ক
যাক স্থানীয়ভাৱে হাৰগিলা বুলি জনা যায় তাৰ বিষয়ে এটি কথোপকথন দিয়া হৈছে। ইয়াত দিয়া আছে লেটছ ৰিড দ্য ফলোয়িং কনভাৰচেশ্যন। তলত দিয়া কথোপকথনটো পঢ়ো আহা। ষ্টুডেণ্ট মানে ছাত্ৰ। প্ৰথমতে ছাত্ৰই প্ৰশ্ন কৰিছে Where do all the leaves disappear after they fall from the tree? পাতবোৰ মাটিত পৰি লাহে লাহে গছৰ পৰা সৰি পৰাৰ পিছত সকলো পাত ক'ত নাইকিয়া হয় বুলি সুধিছে মানে কোনে ছাত্ৰজনে। তাৰপাছত টিচাৰ মানে হৈছে শিক্ষকজনে এতিয়া উত্তৰ দিছে The leaves fall on the ground and slowly become part of the soil. পাতবোৰ মাটিত পৰি লাহে লাহে মাটিৰ অংশ হৈ পৰে। They give nutrients to the soil and help new plants to grow. ইহঁতে মাটিত পুষ্টিকৰ উপাদান প্ৰদান কৰে আৰু নতুন গছ-গছনি বৃদ্ধিত সহায় কৰে। Remember that everything in nature is connected and they are interdependent on each other. মনত ৰাখিবা যে প্ৰকৃতিৰ সকলো বস্তুৱেই সংযুক্ত আৰু ইটোৱে সিটোৰ ওপৰত পৰস্পৰ নিৰ্ভৰশীল। তাৰপাছত ছাত্ৰজনে আৰু সুধিছে Does that mean that if we harm one part of nature, we harm others too? তাৰ মানে প্ৰকৃতিৰ এটা অংশৰ ক্ষতি কৰিলে আন অংগৰো ক্ষতি কৰোঁ। এইফালে তোমালোকক হাৰগিলাৰ ছবি দিয়া হৈছে, এইখিনি তোমালোকে চাই ল'বা। তাৰপাছত শিক্ষকে উত্তৰ দিব এতিয়া মানে Yes, definitely. হয় নিশ্চিতভাৱে। You know, many species of animals have become extinct from our planet forever, like the dinosaurs. জানানে ডাইনছৰৰ দৰে বহু প্ৰজাতিৰ প্ৰাণী আমাৰ গ্ৰহৰ পৰা চিৰদিনৰ বাবে বিলুপ্ত হৈ পৰিছে। Today, some other species are also in danger of disappearing. আজি আন কিছুমান প্ৰজাতিৰ প্ৰাণীও নোহোৱা হোৱাৰ আশংকা। For example, the number of greater adjuvant stock, popularly known as Hargilla, is decreasing day by day due to various reasons. উদাহৰণস্বৰূপে জনপ্ৰিয়ভাৱে হাৰগিলা নামেৰে পৰিচিত গ্ৰেটাৰ এডজুটেণ্ট ষ্টৰ্কৰ সংখ্যা বিভিন্ন কাৰণত দিনক দিনে কমি আহিছে। So, we must work to protect these endangered species. গতিকে আমি এই বিলুপ্তপ্ৰায় প্ৰজাতিবোৰৰ সুৰক্ষাৰ বাবে কাম কৰিব লাগিব। তাৰপিছত ষ্টুডেণ্টে কৈছে Oh, really? That's so sad. সঁচাকৈয়ে সেইটো বৰ দুখৰ কথা। তাৰপাছত শিক্ষকে কৈছে Yes, that's unfortunate indeed. হয় সেয়া সঁচাকৈয়ে দুৰ্ভাগ্যজনক। তাৰপিছত ছাত্ৰই কৈছে What can we do to protect the greater adjuvant stork? গ্ৰেটাৰ এডজুটেণ্ট ষ্টৰ্কক ৰক্ষা কৰিবলৈ আমি কি কৰিব পাৰোঁ? তাৰপাছত শিক্ষকে কৈছে We can help save them by protecting their habitat by not destroying nature. তাৰমানে কি কৈছে আমি ইহঁতৰ বাসস্থান ৰক্ষা কৰি প্ৰকৃতিক ধ্বংস নকৰি ইহঁতক বচাবলৈ সহায় কৰিব পাৰোঁ। We must try to maintain the balance in nature, the natural harmony that keeps the environment healthy. তাৰমানে কি কৈছে আমি প্ৰকৃতিত ভাৰসাম্য ৰক্ষা কৰিবলৈ চেষ্টা কৰিব লাগিব, পৰিৱেশ সুস্থ কৰি ৰখা প্ৰাকৃতিক সম্প্ৰীতি। তাৰপাছত কৈছে This state of imbalance is known as ecological balance. এই ভাৰসাম্যৰ অৱস্থাক পৰিৱেশ ভাৰসাম্য বুলি জনা যায়। তাৰপাছত ছাত্ৰজনে কৈছে I would like to know more about ecological balance and the endangered species. পৰিৱেশ ভাৰসাম্য আৰু বিপন্ন প্ৰজাতিৰ বিষয়ে মই অধিক জানিব বিচাৰিম বুলি কৈছে। তাৰপাছত শিক্ষকে কৈছে Great, you can visit the library sometime. বৰ ভাল, কেতিয়াবা তুমি পুথিভঁৰাললৈ গৈ চাব পাৰিবা। You will find many interesting books there. তাত তুমি বহুতো আমোদজনক কিতাপ পাবা।
তাৰপাছত ষ্টুডেণ্ট ছাত্ৰই কৈছে ইজ দেয়াৰ এনি বুক অন দ্য গ্ৰেটাৰ এডজুটেণ্ট ষ্টক ইন দ্য লাইব্ৰেৰী লাইব্ৰেৰীত গ্ৰেটাৰ এডজুটেণ্ট ষ্টকৰ ওপৰত কোনো কিতাপ আছেনে তাৰপিছত শিক্ষকে কৈছে য়েছ দেয়াৰ ইজ হয় আছে তাৰপাছত ছাত্ৰই কৈছে ষ্টুডেণ্ট থেংক ইউ মেডাম ধন্যবাদ বাইদেউ বুলি কৈছে 7 নম্বৰৰ বি নম্বৰত দিয়া আছে দ্য ষ্টুডেণ্ট ভিজিটেড দ্য লাইব্ৰেৰী এণ্ড ফাউণ্ড এন ইণ্টাৰেষ্টিং বুক অন দ্য গ্ৰেটাৰ এডজুটেণ্ট ষ্টৰ্ক ছাত্ৰজনে পুথিভঁৰাললৈ গৈ গ্ৰেটাৰ এডজুটেণ্ট ষ্টৰ্কৰ ওপৰত এখন আকৰ্ষণীয় কিতাপ পাইছিল Here is a page from the book that the student read. Read it aloud and share what you have learned. ইয়াত ছাত্ৰজনে পঢ়া এখন পৃষ্ঠা আছে ইয়াক উচ্চস্বৰে পঢ়া আৰু তুমি যি শিকিছা তাক শ্বেয়াৰ কৰা বুলি কৈছে ইয়াত তোমালোকক সেই পৃষ্ঠাটো দিয়া হৈছে ইয়াত দিয়া আছে দ্য এনডেঞ্জাৰ্ড গ্ৰেটাৰ এডজুটেণ্ট ষ্টৰ্ক ইজ ন'ন টু ব্ৰিড অনলি ইন কেম্বোডিয়া এণ্ড দ্য ইণ্ডিয়ান ষ্টেট অফ আছাম এট প্ৰেজেণ্ট তাৰমানে বিলুপ্তপ্ৰায় গ্ৰেটাৰ এডজুটেণ্ট ষ্টৰ্ক কেৱল কম্বোডিয়া আৰু ভাৰতৰ অসম ৰাজ্যতহে বৰ্তমান প্ৰজনন কৰা বুলি জনা যায় তাৰপাছত দিছে দেয়াৰ ইজ এ মেচিভ ডিক্লাইন ইন ইটছ পপুলেশ্যন ডিউ টু হেবিটেট লছ এণ্ড এনভাইৰনমেণ্টেল চেঞ্জেছ বাসস্থান ক্ষয় আৰু পৰিৱেশৰ পৰিৱৰ্তনৰ বাবে ইয়াৰ জনসংখ্যা ব্যাপকভাৱে হ্ৰাস পাইছে It is a huge bird standing tall and is among the largest of all living storks. ওখ হৈ থিয় হৈ থকা এটা বিশাল চৰাই আৰু ই সকলো জীৱিত ষ্টৰ্কৰ ভিতৰত আটাইতকৈ ডাঙৰ চৰাইৰ ভিতৰত অন্যতম It is known for its distinct appearance. ইয়াৰ অৰ্থ হৈছে ইয়াৰ সুকীয়া ৰূপৰ বাবে ই জনাজাত It has a long neck with a neck pouch, a large beak, and a bald head. তাৰ মানে কি কৈছে ইয়াৰ ডিঙিত দীঘল ডিঙিৰ থোপা ডাঙৰ ঠোঁট আৰু টপা মূৰ It preys on fish, frogs, insects, reptiles, etc. ই মাছ বেং পোক পৰুৱা সৰীসৃপ আদি শিকাৰ কৰি খায় It prefers to live in a wetland area. ই জলাশয় অঞ্চলত বাস কৰাটো পছন্দ কৰে This bird is locally known as hargila or বৰটোকোলা এই চৰাইটোক স্থানীয়ভাৱে হাৰগিলা বা বৰটোকোলা নামেৰে জনা যায় তোমালোকে এইখিনি জানি ল'বা ইয়াত গ্ৰেটাৰ এডজুটেণ্ট ষ্টৰ্ক বা হাৰগিলাৰ বিষয়ে দিয়া আছে 8 নম্বৰত দিয়া আছে sit in pairs choose any one of the following topics and discuss with your partner share your opinions with others তাৰ মানে কি কৈছে জোৰকৈ বহিবা তলৰ যিকোনো এটা বিষয় বাছি লোৱা আৰু তোমাৰ সংগীৰ সৈতে আলোচনা কৰা তাৰপাছত কৈছে share your opinions with others নিজৰ মতামত আনৰ লগত শ্বেয়াৰ কৰিবা টপিক 1 মানে হৈছে 1 নম্বৰ বিষয় ways to protect the greater adjuvant stock from extinction গ্ৰেটাৰ এডজুটেণ্ট ষ্টৰ্কক বিলুপ্তিৰ পৰা ৰক্ষা কৰাৰ উপায় টপিক 2 বিষয় 2 ways to preserve nature প্ৰকৃতি সংৰক্ষণৰ উপায় তাৰপাছত ইয়াত কি দিয়া আছে here are some cues to present your opinions তোমাৰ মতামত উপস্থাপন কৰিবলৈ ইয়াত কিছুমান ইংগিত দিয়া হৈছে ইয়াত যেনে I think we should save the greater adjuvant stock because এই ইংগিতসমূহ ব্যৱহাৰ কৰি তোমালোকে কেনেকৈ এই বিষয়সমূহৰ ওপৰত আলোচনা কৰিব পাৰা সেইটো ইয়াত দিয়া হৈছে I think we should save the greater adjuvant stock because
মই ভাবোঁ আমি গ্ৰেটাৰ এডজুটেণ্ট ষ্টৰ্কক বচাব লাগে কাৰণ তাৰপাছত দিয়া আছে ইফ দ্য গ্ৰেটাৰ এডজুটেণ্ট ষ্টৰ্ক বিকামছ এক্সটিংক্ট দেন যদি গ্ৰেটাৰ এডজুটেণ্ট ষ্টৰ্ক বিলুপ্ত হৈ যায় তেতিয়া এই ধৰণে তোমালোকে আৰম্ভণি কৰিব পাৰা উই মাষ্ট স্প্ৰেড এৱেৰনেছ অন দ্য প্ৰিজাৰ্ভেশ্যন অফ নেচাৰ এজ আমি প্ৰকৃতিৰ সংৰক্ষণৰ ওপৰত সজাগতা বিয়পাব লাগিব কিয়নো বা কাৰণ ইয়াত মই লিখি দিছোঁ তোমালোকক ইতিমধ্যে এইখিনি তোমালোকে চাই লিখি ল'ব পাৰা এই বিষয়বোৰৰ ওপৰত এইদৰে তোমালোকে লিখিব পাৰা নাইন নম্বৰত দিয়া আছে সলভ দ্য ক্ৰছৱৰ্ড পাজল ক্লুজ আৰ গিভেন বিলো ক্ৰছৱৰ্ড পাজলটো সমাধান কৰা বুলি কৈছে তলত ক্লু দিয়া হৈছে ইয়াত এক্ৰছ মানে হৈছে পথালি কয় বা ইমূৰৰ পৰা সিমূৰলৈ 1 নম্বৰত দিয়া আছে দ্য নেচাৰেল ৱৰ্ল্ড এৰাউণ্ড আছ আমাৰ চৌপাশৰ প্ৰাকৃতিক জগতখন এইটো তোমালোকে ক্ৰছৱৰ্ড পাজলটোত এক্ৰছ পথালিকৈ লিখিব লাগিব ক্ৰছৱৰ্ড পাজলটো মই তোমালোকক ইতিমধ্যে সমাধান কৰি দিছোঁ 1 নম্বৰত তোমালোকে লিখিব লাগিব দ্য নেচাৰেল ৱৰ্ল্ড এৰাউণ্ড আছ এইটো কোৱা হয় এনভাইৰনমেণ্ট গতিকে তোমালোকে এইফালে এন লিখিবা এন তাৰপিছত এইফালে আই লিখিবা এইফালে অ লিখিবা এইফালে এম লিখিবা এইফালে এন লিখিবা এইদৰে তোমালোকে লিখিবা ইতিমধ্যে মই এই ক্ৰছৱৰ্ড পাজলটো সলভ কৰি দিছোঁ তোমালোকে এইখিনি চাই লিখি ল'বা টেন নম্বৰত দিয়া আছে ইউ হেভ ৰেড হাউ দ্য গ্ৰেটাৰ এডজুটেণ্ট ষ্টৰ্ক ইজ ফেচিং দ্য থ্ৰেট অফ এক্সটিংশ্যন more such species in wildlife are facing the danger of extinction তাৰ মানে কি কৈছে তুমি পঢ়িছা যে গ্ৰেটাৰ এডজুটেণ্ট ষ্টৰ্ক বিলুপ্তিৰ ভাবুকিৰ সন্মুখীন হৈছে বন্যপ্ৰাণীৰ এনে অধিক প্ৰজাতিয়ে বিলুপ্তিৰ বিপদৰ সন্মুখীন হৈছে তাৰপিছত কি কৈছে ইয়াত কালেক্ট পিকচাৰ্ছ অফ such birds or animals and make a collage Take help from the internet and work under your teacher's guidance. তাৰ মানে কি কৈছে এনেকুৱা চৰাই বা জীৱ জন্তুৰ ছবি সংগ্ৰহ কৰি কলাজ বনোৱা ইণ্টাৰনেটৰ পৰা সহায় ল'বা আৰু তোমাৰ শিক্ষকৰ নিৰ্দেশনাত কাম কৰিবা বুলি কৈছে ইয়াত মই তোমালোকক উদাহৰণস্বৰূপে কিছুমান বিলুপ্তপ্ৰায় প্ৰাণীৰ ছবি বিলুপ্তপ্ৰায় প্ৰাণী আৰু চৰাইৰ ছবি সংগ্ৰহ কৰি কলেজ এটা বনাই দিছোঁ তোমালোকে এইখিনি চাই কৰিব পাৰা বা তোমালোকে নিজেও এখন কলেজ বনাব পাৰা এলেভেন নম্বৰত দিয়া আছে লেটছ এনজয় পয়েম ইয়াত তোমালোকক এটা কবিতা দিয়া হৈছে কবিতাটোৰ নাম হৈছে এ ক্লেভাৰ কেট ইন দ্য চিটি ইয়াৰ অৰ্থ হৈছে চহৰত এটা চতুৰ মেকুৰী ইয়াত কি কৈছে তোমালোকক এ ক্লেভাৰ কেট কেম টু টাউন এটা চতুৰ মেকুৰী চহৰলৈ আহিছিল চাইক্লিং আপ এণ্ড ডাউন চাইকেল চলাই ওপৰলৈ তললৈ ৱেৰিং এ কোট উইথ চাইনি
থ্ৰেড ইয়াত তোমালোকক সেই মেকুৰীটোৰ ছবি দিয়া হৈছে চিকচিকীয়া সূতাৰে কোট পিন্ধি এ চেফছ হোৱাইট হেট আপন হাৰ হেট মূৰত চেফৰ বগা টুপি তাৰ পাছত কি দিয়া আছে ছি স্নিফড দ্য এয়াৰ এণ্ড গেভ এ গ্ৰীণ তাই বতাহ শুহি হাঁহি এটা মাৰিলে আই এম পাৰফেক্ট হুৱেন আই বেক এণ্ড স্পীক মই বেক আৰু স্পিন কৰিলে পাৰফেক্ট বুলি কৈছে পাৰফেক্ট মানে হৈছে নিখুঁত তাৰ পাছত দিয়া আছে ছি মিক্সড দ্য ডাফ ইন চাৰ্কলছ ৱাইট কি কৈছে তাই পিঠাগুড়িখিনি বৃত্তৰ দৰে বহলকৈ মিহলাই দিলে তাৰপাছত দিয়া আছে উইথ কুকি টিনছ অল ছাইড বাই ছাইড কুকিজৰ টিনৰ সৈতে সকলো কাষে কাষে তাৰপাছত দিয়া আছে ছি ষ্টাৰ্ট এণ্ড টয়াৰ্ল্ড এট এ ষ্টেডি ফেচ তাই স্থিৰ গতিৰে লৰচৰ কৰি ঘূৰি ফুৰিছিল এ হেপ্পী লুক আপন হাৰ ফেচ তাইৰ মুখত এটা সুখৰ চাৱনি ছি বেকড উইথ কেয়াৰ উইথ প'জ ছ' নিট তাৰমানে কৈছে তাই যত্নেৰে বেক কৰিলে ইমান পৰিপাটিকৈ হাতোৰাৰে এণ্ড ফিল্ড দ্য ট্ৰেইজ উইথ এভৰি ট্ৰিট আৰু ট্ৰেবোৰত প্ৰতিটো ট্ৰিট ভৰাই দিলে তাৰপাছত এইফালে দিয়া আছে হাৰ কেকছ ৱেৰ ছফ্ট হাৰ আইচিং ব্ৰাইট তাইৰ কেকবোৰ কোমল আইচিং উজ্জ্বল আছিল ইটছ বাইট ইজ এ ডেলিচিয়াছ ডিলাইট প্ৰতিটো কামোৰ এটা ডেলিচিয়াছ আনন্দ ডেলিচিয়াছ মানে হৈছে সোৱাদযুক্ত বা জুতি লগা তাৰপাছত দিয়া আছে ডেট ক্লে এভাৰ কেট বথ কাইণ্ড এণ্ড কুইক সেই মাটিৰ চিৰকালৰ মেকুৰীটো দয়ালু আৰু দ্ৰুত দুয়োটা কুড ফ্ৰষ্ট এ কেক উইথ জাষ্ট ওৱান ফ্লিক মাত্ৰ এটা ফিলিকতে কেক এটা ফ্ৰষ্ট কৰিব পাৰিলেহেঁতেন সেইটো কৈছে দ্য চিটি চিয়াৰ্ড হাৰ টেষ্টি স্কিল চহৰখনে তাইৰ সোৱাদযুক্ত দক্ষতাক উল্লাস কৰিলে হাৰ ট্ৰিটছ কুড মেক দ্য ৱৰ্ল্ড ষ্টেণ্ড ষ্টিল তাইৰ ট্ৰিটবোৰে পৃথিৱীখনক স্থিৰ কৰি ৰাখিব পাৰিলেহেঁতেন বুলি কৈছে এই কবিতাটো তোমালোকে পঢ়ি জানি ল'বা তাৰপাছত এইফালে তোমালোকক দিয়া আছে ডিড ইউ নটিছ ডেট দ্য লেটাৰ চি ইন দ্য পয়েম হেজ টু চাউণ্ডছ তাৰমানে কি কৈছে কবিতাটোৰ চি আখৰটোৰ দুটা ধ্বনি থকাটো তুমি মন কৰিছানে তাৰপাছত এইফালে দিয়া আছে দ্য ৱৰ্ড কেট ইউজেছ ক চাউণ্ড ফৰ চি এণ্ড দ্য ৱৰ্ড চিটি ইউজেছ ছ' চাউণ্ড ফৰ চি তাৰমানে কি কৈছে কেট শব্দটোৱে চিৰ বাবে ক ধ্বনি ব্যৱহাৰ কৰে আৰু চিটি শব্দটোৱে চিৰ বাবে ছ শব্দ ব্যৱহাৰ কৰে বুলি কৈছে তাৰপাছত এইফালে কৈছে লেটাৰ চি প্ৰডিউচেছ ছ চাউণ্ড ইফ ইট ইজ ফ'ল'ড বাই দ্য লেটাৰ্ছ ই আই অৰ ৱাই ফৰ এক্সাম্পল চিটি চি ইজ ফ'ল'ড বাই আই তাৰমানে কি কৈছে চি আখৰটোৱে ছ ধ্বনি উৎপন্ন কৰে যদি ইয়াৰ পিছত ই আই বা ৱাই থাকে যেনে চিটি শব্দটোত মানে চিটি শব্দটোত চিৰ পাছত আই আছে এফালে দিয়া আছে দিছ ছ চাউণ্ড ইজ ন'ন এজ দ্য ছফ্ট চি চাউণ্ড এই ছ ধ্বনিটোকে কোমল চি ধ্বনি বুলি জনা যায় এইখিনি তোমালোকে মনত ৰাখিবা তাৰপাছত এইফালে দিয়া আছে লেটাৰ চি প্ৰডিউচেছ ক চাউণ্ড ইফ ইট ইজ ফ'ল'ড বাই দ্য লেটাৰ্ছ এ অ' অৰ ইউ অৰ এ কনচনেণ্ট এট দি এণ্ড অফ দ্য ৱৰ্ড তাৰমানে কি কৈছে চি বৰ্ণৰ পিছত এ অ' বা ইউ বা শব্দৰ শেষত ব্যঞ্জন বৰ্ণ থাকিলে ক ধ্বনি উৎপন্ন হয় যেনে এইফালে তোমালোকক উদাহৰণ দিয়া আছে কেন কেন চি ইজ ফ'ল'ড বাই এ তাৰমানে
কেন শব্দটোত চিৰ পাছত এ আছে দিছ ক সাউণ্ড ইজ ন'ন এজ দ্য হাৰ্ড চি সাউণ্ড এই ক ধ্বনিটোকে হাৰ্ড চি সাউণ্ড অৰ্থাৎ কঠিন চি ধ্বনি বুলি জনা যায় এইখিনি তোমালোকে জানি ল'বা তাৰপাছত এইফালে 12 নম্বৰত দিয়া আছে ৰিড দিছ ৱৰ্ডছ এলাউড এই শব্দবোৰ উচ্চস্বৰে পঢ়া বুলি কৈছে ইয়াত কিছুমান তোমালোক শব্দ দিয়া হৈছে সেই শব্দবোৰ হৈছে চিনেমা ক্লেভাৰ চিটি কেট খেম কোৰ্ট আইচ ফেচ ফেচ খেয়াৰ এক্সপেৰিয়েঞ্চ ক্লে এই শব্দবোৰ উচ্চস্বৰে পঢ়িবলৈ কৈছে তাৰপাছত এইফালে দিয়া আছে নাও ইন বক্স এ ৰাইট ডাউন দ্য ৱৰ্ডছ ইন হুইচ দ্য লেটাৰ চি ইজ প্ৰনাউন্সড এছ ইন কেট তাৰ মানে কি কৈছে এতিয়া বক্স এত কেটৰ দৰে চি আখৰ উচ্চাৰণ কৰা শব্দবোৰ লিখা বুলি কৈছে তাৰপাছত দিয়া আছে ইন বক্স বি ৰাইট ডাউন দ্য ৱৰ্ডছ ইন হুইচ দ্য লেটাৰ চি ইজ প্ৰনাউন্সড এছ ইন আইচ ওৱান ইজ ডান ফৰ ইউ তাৰ মানে কি কৈছে বক্স এত আইচৰ দৰে যিবোৰ শব্দত চি আখৰটো উচ্চাৰণ কৰা হৈছে সেইবোৰ লিখা বুলি কৈছে ওৱান ইজ ডান ফৰ ইউ মানে হৈছে তোমাৰ বাবে এটা কৰি দিয়া হৈছে এইফালে মই ইতিমধ্যে তোমালোকক বক্স এ আৰু বক্স বিত শব্দবোৰ লিখি দিছোঁ বক্স এ এটা লিখি দিয়া আছিল খেয়াৰ তোমালোকে লিখিবা ক্লেভাৰ খেম কোৰ্ট কেট ক্লে বক্স বিত এটা লিখি দিয়া আছিল এক্সপেৰিয়েঞ্চ বাকী তোমালোকে লিখিবা চিনেমা চিটি আইচ পেচ ফেচ এইখিনি চাই লিখি ল'বা 30 নম্বৰত দিয়া আছে সে এজ ফাষ্ট এজ ইউ কেন যিমান পাৰে তুমি খৰকৈ কোৱা বুলি কৈছে যেনে এ নম্বৰত দিয়া আছে ক্ৰেজি কেট স্ক্ৰিপ চিকিং ফায়াৰ্ছ আইচি খেক বাই দ্য ক্ৰিক বি নম্বৰত দিয়া আছে চিমাছ নিজ ৰিচিভছ জুচি কেণ্ডিজ এণ্ড পিচেছ অফ কেণ্ডেলছ অন দ্য স্পেচিয়েল ইভ এইবোৰ তোমালোকে যিমান পাৰে খৰকৈ ক'বলৈ চেষ্টা কৰিবা তাৰপিছত 14 নম্বৰত দিয়া আছে দেয়াৰ আৰ ছাম এলিথাৰেশ্যনছ ইন দ্য পয়েম এ ক্লেভাৰ খেট ইন দ্য চিটি তাৰ মানে কি কৈছে এ ক্লেভাৰ খেট ইন দ্য চিটি কবিতাটোত কিছুমান এলিথাৰেশ্যন আছে ফাইণ্ড দেম আউট এণ্ড ৰাইট ইন ইয়ৰ নোটবুক সেইবোৰ বিচাৰি উলিয়াই তোমাৰ বহীত লিখা বুলি কৈছে ইয়াত কবিতাটোৰ পৰা মই ইতিমধ্যে তোমালোকক কিছুমান এলিথাৰেশ্যন লিখি দি দিছোঁ তোমালোকে এনচাৰত লিখিবা এক্সাম্পলছ অফ এলিথাৰেশ্যন 1 নম্বৰত মই লিখি দিছোঁ তোমালোকক ক্লেভাৰ খেট কেম টু টাউন ৰেপিটিশ্যন অফ দ্য ক চাউণ্ড এই শাৰীটোত ক চাউণ্ডটো পুনৰাবৃত্তি হৈছে 2 নম্বৰত লিখিবা চি ষ্টাৰ্ট এণ্ড টুৱেল্ড এট এ ষ্টেডি পেচ ৰেপিটিশ্যন অফ দ্য এছ চাউণ্ড ইয়াছ এছ চাউণ্ডটো ৰিপিট হৈছে ষ্টাৰ্ট আৰু ষ্টেডি শব্দটোত এইখিনি তোমালোকে চাই ল'বা 3 নম্বৰত দিছোঁ তোমালোকক ইটছ বাইট ইজ এ ডেলিচিয়াছ ডিলাইট ইয়াত ডেলিচিয়াছ আৰু ডিলাইট এই শব্দটোত ডি চাউণ্ডটো পুনৰাবৃত্তি হৈছে 4 নম্বৰত তোমালোকক লিখি দিছোঁ ডেট ক্লে এভাৰ কেট বথ কাইণ্ড এণ্ড কুইক ইয়াত ক চাউণ্ডটো ক্লে কেট কাইণ্ড আৰু কুইক এই শব্দবোৰত পুনৰাবৃত্তি হৈছে 5 নম্বৰত লিখি দিছোঁ হাৰ ট্ৰিটছ কুড মেক দ্য ৱৰ্ল্ড ষ্টেণ্ড ষ্টিল ইয়াৰ ষ্টেণ্ড আৰু ষ্টিল এই শব্দবোৰত এছ চাউণ্ডটো ৰিপিট হৈছে 15 নম্বৰত দিয়া আছে ৰিড দ্য ফলোয়িং লাইনছ তলত দিয়া শাৰীবোৰ পঢ়া বুলি কৈছে আই এম পাৰফেক্ট হুৱেন আই বেক এণ্ড স্পিন তাৰ মানে কি কৈছে ইয়াত তোমালোকক এ ক্লেভাৰ কেট ইন দ্য চিটি কবিতাটোৰ পৰা এটা শাৰী দিয়া হৈছে এই শাৰীটো পঢ়িবলৈ কৈছে তাৰপাছত ইয়াত দিয়া আছে হিয়াৰ দ্য ৱৰ্ড পাৰফেক্ট ইজ ৰিপ্লেচড বাই পাৰফেক্ট ইয়াত পাৰফেক্ট শব্দটোৰে ৰিপ্লেচ কৰা হৈছে তাৰ মানে ইয়াত পাৰফেক্ট শব্দটোৰ ঠাইত
পাৰফেক্ট শব্দটো লোৱা হৈছে। ইট চাউণ্ডছ লাইক পাৰফেক্ট, ইয়াৰ শব্দ পাৰফেক্ট যেন লাগে। তাৰমানে এই শব্দটোৰ চাউণ্ডটো মানে পাৰফেক্ট শব্দটোৰ দৰে লাগে। ইট ইউজেছ পাৰ, দ্য চাউণ্ড ডেট এ কেট মেক্স, তাৰমানে ইয়াত পাৰৰ ব্যৱহাৰ কৰা হয়। মেকুৰীয়ে কৰা শব্দ, মেকুৰীয়ে কৰা পাৰ শব্দটো ইয়াত ব্যৱহাৰ কৰা হৈছে। ইট ইজ কল্ড এ পান, ইয়াক পান বুলি কোৱা হয় মানে। Combining the sound made by a cat with the word perfect, it is a humorous use of the word perfect. তাৰমানে মেকুৰীয়ে কৰা শব্দৰ লগত পাৰফেক্ট শব্দৰ সংমিশ্ৰণ ঘটাই ইয়াক পান বোলা হয়। ই পাৰফেক্ট শব্দটোৰ হাস্যৰসময়ী ব্যৱহাৰ। পাৰফেক্ট শব্দটো এটা পান, তোমালোকে মনত ৰাখিবা। দ্য ৱৰ্ড পাৰফেক্ট ইজ এ পান, কবিতাটোত যিটো পাৰফেক্ট শব্দ ব্যৱহাৰ কৰা হৈছে সেইটো এটা পান হয়। এতিয়া পান মানে কি তাৰ সংজ্ঞা ডেফিনিশ্যন ইয়াত দিয়া হৈছে, তোমালোকে চাই ল'বা। এ পান ইজ এ ফৰ্ম অফ ৱৰ্ড প্লে দেট ইউজেছ এ ৱৰ্ড অৰ ফ্ৰেজ দেট হেজ টু or more meanings or words with the same sound but different meanings to create a funny or clever effect, অৰ্থাৎ য'ত দুটা বা ততোধিক অৰ্থ বা একে ধ্বনি থকা কিন্তু বেলেগ বেলেগ অৰ্থ থকা শব্দ বা বাক্যাংশ ব্যৱহাৰ কৰি এটা ধেমেলীয়া বা চতুৰ প্ৰভাৱ সৃষ্টি কৰা শব্দ খেলৰ এটা প্ৰকাৰক পান বোলে। এইখিনি জানি ল'বা তোমালোকে। তাৰপাছত এইফালে তোমালোকক দিয়া আছে ৰিড এ ফিউ মোৰ এক্সাম্পলছ অফ পানছ। কি কৈছে পানৰ আৰু অধিক কেইটামান উদাহৰণ পঢ়োৱা বুলি কৈছে। ইয়াত তোমালোকক পানৰ কেইটামান আৰু উদাহৰণ দিয়া হৈছে। যেনে ইয়াত তোমালোকক দিয়া আছে এন এম্বেচাডৰ ইজ এন অনেষ্ট মেন হু লাইজ এব্ৰড ফৰ দ্য গুড অফ হিজ কাণ্ট্ৰি। তাৰমানে ইয়াত এম্বেচাডৰক এজন সৎ মানুহ বুলি কোৱা হৈছে, মানে যিয়ে মানে তেওঁৰ দেশৰ ভালৰ কাৰণে মানে বাহিৰত বা বিদেশত মিছা কথা কয়। ইয়াত কি কৈছে বি প্ৰেজেণ্ট টু উইন দ্য প্ৰেজেণ্ট। ইয়াত তাৰমানে কি কৈছে এই প্ৰেজেণ্ট শব্দটো যে তোমালোকে দেখিছা এইটো এটা পান হয় মানে এই প্ৰেজেণ্ট শব্দটোৰ। তাৰমানে কি কৈছে ইয়াত উপহাৰটো জিকিবলৈ হ'লে উপস্থিত থাকিব বুলি কৈছে। মানে প্ৰেজেণ্ট মানে উপহাৰো হয় বা উপস্থিত থকা। দ্য হৰ্চ ইজ এ ষ্টেবল এনিমেল। তাৰমানে কি কৈছে ঘোঁৰা এবিধ স্থিৰ জন্তু বুলি কয়। ষ্টেবল মানে ঘোঁৰা ৰখা ঘৰ হয় বা ঠাই হয়। সেইটো আকৌ ইয়াত ঘোঁৰাক স্থিৰ প্ৰাণী হিচাপে বৰ্ণনা কৰিবলৈ ব্যৱহাৰ কৰা হৈছে। তাৰপাছত এইফালে দিয়া আছে এ বাইচাইকেল কাণ্ট ষ্টেণ্ড অন ইটছ অ'ন বিকজ ইট ইজ টু টায়াৰ্ড। ইট ইজ কাণ্ট ষ্টেণ্ড অন ইটছ অ'ন বিকজ ইট ইজ টু টায়াৰ্ড। ইয়াত টু টায়াৰ্ড শব্দটো ব্যৱহাৰ কৰা হৈছে পান হিচাপে। তোমালোকে এইখিনি চাই জানি ল'বা। 16 নম্বৰৰ এ নম্বৰত দিয়া আছে ৰিড দ্য ফলোয়িং ৱৰ্ডছ। তলত দিয়া শব্দবোৰ পঢ়া। ইয়াত কিছুমান তোমালোকক শব্দ দিয়া হৈছে আইজ, আইটেম, আইডল, বাইক, নাইট। তাৰপাছত কি কৈছে ইয়াত নাও ৰিড দ্য ফলোয়িং ৱৰ্ডছ। ইয়াত দ্য চাউণ্ড কমন টু দিছ ৱৰ্ডছ ইজ দ্য ভাৱেল চাউণ্ড এজ ইন দ্য ৱৰ্ড টাইম। তাৰমানে কি কৈছে এই শব্দবোৰৰ সাধাৰণ ধ্বনিটো হ'ল টাইম শব্দটোত হোৱা স্বৰধ্বনি। টাইম শব্দটোত যেনেকৈ স্বৰধ্বনি হয় এই শব্দবোৰত তেনেকৈ ধ্বনি হয় মানে। এতিয়া ইয়াত কৈছে নাও ৰিড দ্য ফলোয়িং ৱৰ্ডছ। এতিয়া তলত দিয়া শব্দবোৰ পঢ়া এইট, এইম, খেম, ৰেইন, এইট, ভেইন। এই শব্দবোৰ পঢ়াৰ পাছত তোমালোকে গম পাবা যে দ্য চাউণ্ড কমন টু দিছ ৱৰ্ডছ ইজ দ্য ভাৱেল চাউণ্ড এজ ইন দ্য ৱৰ্ড পেইন। তাৰমানে পেইন শব্দটোত
এই শব্দবোৰৰ সাধাৰণ ধ্বনিটো হ'ল পেইন শব্দৰ দৰে স্বৰধ্বনি। পেইন শব্দটোত যেনেকৈ স্বৰধ্বনি হয় মানে এই শব্দবোৰত তেনেকৈ স্বৰধ্বনি হয় মানে এইখিনি তোমালোকে পঢ়ি জানি ল'বা। 16 বি নাম্বাৰত দিয়া আছে ৰিড দ্য ফলোয়িং ৱৰ্ডছ ইন দ্য বক্স। বাকচত দিয়া তলত দিয়া শব্দবোৰ পঢ়া বুলি কৈছে। ইয়াত বাকচৰ ভিতৰত তোমালোকক কেইটামান শব্দ দিয়া হৈছে ব্ৰাইট, এইচ, টাইম, এইম, গেইম, চেম, চাই, গেইন, লাইট, হাই। এই শব্দবোৰ তোমালোকে পঢ়ি জানি ল'বা। তাৰপাছত ইয়াত কৈছে নাও ৰাইট দ্য ৱৰ্ডছ that have the vowel sound as in ice in the yellow flowers। তাৰ মানে কি কৈছে এতিয়া হালধীয়া ফুলবোৰত আইচৰ দৰে স্বৰধ্বনি থকা শব্দবোৰ and the words that have the vowel sound as in aim in the pink flowers on the tree below। তাৰ পাছত কৈছে আৰু তলৰ গোলাপী ফুলবোৰ এইমৰ দৰে স্বৰধ্বনি থকা শব্দবোৰ লিখা বুলি কৈছে। তাৰপাছত ইয়াত দিয়া আছে তোমালোক ফৰ ইটছ ভাৱেল চাউণ্ড ওৱান হেজ বিন ডান ফৰ ইউ। তাৰ মানে কি কৈছে প্ৰতিটো স্বৰধ্বনিৰ বাবে তোমাৰ বাবে এটাকৈ কৰা হৈছে। মই তোমালোকক এই ফুলবোৰত ইতিমধ্যে বাকচৰ পৰা শব্দ বিচাৰি উলিয়াই লিখি দিছোঁ। তোমালোকে এইখিনি চাই লিখি ল'বা। যেনে তোমালোকে হালধীয়া ফুলবোৰত লিখিবা ব্ৰাইট, চাই, লাইট, হাই। গোলাপী ফুলবোৰত লিখিবা এইচ, চেইম, গেইম, গেইন। এই শব্দবোৰ লিখিবা। ছেভেণ্টিনৰ এ নাম্বাৰত দিয়া আছে ৰিড দ্য ফলোয়িং চেণ্টেন্স এণ্ড নটিছ দ্য আণ্ডাৰলাইনড ৱৰ্ড। তাৰ মানে কি কৈছে তলৰ বাক্যটো পঢ়া বুলি কৈছে আৰু আণ্ডাৰলাইন কৰা শব্দটো লক্ষ্য কৰা বুলি কৈছে। ইয়াত তোমালোকক এটা বাক্য দিয়া হৈছে দ্য ৱাইল্ড সোৱান ফ্লাইজ গ্ৰেছফুলি। এই বাক্যটোত গ্ৰেছফুলি শব্দটো আণ্ডাৰলাইন কৰা হৈছে। গ্ৰেছফুলি মানে হৈছে ৰূপৱতীভাৱে। এইটো তোমালোকে জানি ল'বা। তাৰপাছত এইফালে দিয়া আছে ইন দি এবভ চেণ্টেন্স দ্য ৱৰ্ড গ্ৰেছফুলি মডিফাইজ দ্য মিনিং অফ দ্য ভাৰ্ব ফ্লাইজ। তাৰ মানে কি কৈছে ওপৰৰ বাক্যটোত গ্ৰেছফুলি শব্দটোৱে ফ্লাইজ ক্ৰিয়াৰ অৰ্থ সলনি কৰিছে। A word that modifies the meaning of a verb, an adjective or another adverb is called an adverb। তাৰ মানে ক্ৰিয়া বিশেষণ বা আন ক্ৰিয়া বিশেষণৰ অৰ্থ পৰিৱৰ্তন কৰা শব্দক ক্ৰিয়া বিশেষণ অৰ্থাৎ এডভাৰ্ব বোলা হয়। এইখিনি তোমালোকে জানি ল'বা। There are different types of adverbs according to their functions। তাৰ মানে কি কৈছে There are different types of adverbs according to their functions মানে হৈছে সিহঁতৰ কাৰ্যৰ ওপৰত ভিত্তি কৰি বিভিন্ন ধৰণৰ এডভাৰ্ব আছে বুলি কৈছে। এডভাৰ্ব মানে হৈছে ক্ৰিয়া বিশেষণ আছে। ইয়াত তাৰপাছত দিয়া আছে নাও লেটছ লাৰ্ণ দ্য ফলোয়িং টাইপছ অফ এডভাৰ্বছ উইথ এক্সাম্পলছ। তাৰ মানে কি কৈছে এতিয়া উদাহৰণৰ সৈতে তলত দিয়া ধৰণৰ ক্ৰিয়া বিশেষণ শিকি আহা বুলি কৈছে। ইয়াত তোমালোকক কিছুমান ক্ৰিয়া বিশেষণৰ প্ৰকাৰ দিয়া হৈছে। ক্ৰিয়া বিশেষণৰ প্ৰকাৰবোৰ হৈছে এক নম্বৰত তোমালোকক দিয়া আছে এডভাৰ্ব অফ মেনাৰ। টাইপ মানে হৈছে প্ৰকাৰ। এডভাৰ্ব অফ মেনাৰ। এডভাৰ্ব অফ মেনাৰ মানে হৈছে ধৰণৰ ক্ৰিয়া বিশেষণ। ইয়াত উদাহৰণ এটা দিয়া হৈছে she dresses beautifully। তাই ধুনীয়াকৈ সাজ পোছাক পিন্ধিছে। ইয়াত বিউটিফুলি শব্দটোত আণ্ডাৰলাইন কৰা হৈছে। এই আণ্ডাৰলাইন কৰা শব্দটো তোমালোকৰ
এডভাৰ্ব অফ মেনাৰ ধৰণৰ ক্ৰিয়া বিশেষণৰ এটা উদাহৰণ হয় এডভাৰ্ব অফ মেনাৰ ইয়াৰ ফাংচন হৈছে ফাংচন মানে কাৰ্য মানে ই কেনেদৰে কাম কৰে describes how an action is performed এটা কাৰ্য কেনেকৈ সম্পন্ন কৰা হয় সেই বিষয়ে বৰ্ণনা কৰে তাৰপিছত এডভাৰ্ব অফ প্লেচ মানে হৈছে স্থানৰ ক্ৰিয়া বিশেষণ ইয়াৰ উদাহৰণ এটা দিয়া হৈছে I have lived here for about 2 years ইয়াত প্ৰায় মই 2 বছৰ বাস কৰিছোঁ ইয়াত হিয়াৰ শব্দটোত আণ্ডাৰলাইন কৰা হৈছে এইটো এটা তোমালোকৰ এডভাৰ্ব অফ প্লেচৰ উদাহৰণ হয় এডভাৰ্ব অফ প্লেচৰ ফাংচন হৈছে describes where an action happens এটা কাৰ্য ক'ত ঘটে সেই বিষয়ে ই বৰ্ণনা দিয়ে মানে তাৰপিছত এডভাৰ্ব অফ টাইম সময়ৰ ক্ৰিয়া বিশেষণ ইয়াৰ এটা উদাহৰণ দিয়া হৈছে she will be here soon ইয়াত soon শব্দটোত আণ্ডাৰলাইন কৰা হৈছে এইটো এটা এডভাৰ্ব অফ টাইমৰ উদাহৰণ হয় ইয়াত এডভাৰ্ব অফ টাইমৰ ফাংচন হৈছে describes when an action happens কোনো কাৰ্য কেতিয়া ঘটে সেই বিষয়ে ই বৰ্ণনা দিয়ে মানে নেক্সট হৈছে এডভাৰ্ব অফ ফ্ৰিকুৱেঞ্চি ফ্ৰিকুৱেঞ্চিৰ ক্ৰিয়া বিশেষণ ইয়াত এটা উদাহৰণ দিয়া হৈছে they often go out for shopping ইয়াত আণ্ডাৰলাইন কৰা often শব্দটো এটা এডভাৰ্ব অফ ফ্ৰিকুৱেঞ্চিৰ উদাহৰণ হয় আৰু এডভাৰ্ব অফ ফ্ৰিকুৱেঞ্চিৰ ফাংচন হৈছে describes how often an action happens এটা কাৰ্য কিমান সঘনাই ঘটে সেই বিষয়ে বৰ্ণনা কৰে তাৰপিছত দিয়া আছে তোমালোকক এডভাৰ্ব অফ ডিগ্ৰী ডিগ্ৰীৰ বা মাত্ৰাৰ ক্ৰিয়া বিশেষণ ইয়াৰ উদাহৰণ এটা দিয়া হৈছে ইট ইজ কোৱাইট হট টুডে এই কোৱাইট আণ্ডাৰলাইন কৰা কোৱাইট শব্দটো এডভাৰ্ব অফ ডিগ্ৰীৰ এটা উদাহৰণ হয় ইয়াৰ ফাংচন হয় describes the intensity or degree of action ইয়াৰ ফাংচন অৰ্থাৎ কাৰ্য হৈছে ক্ৰিয়াৰ তীব্ৰতা বা মাত্ৰা বৰ্ণনা কৰে মানে তাৰপাছত 17 নম্বৰৰ বি নম্বৰত দিয়া আছে read the following table some examples of different types of adverbs are given তাৰ মানে কি কৈছে তলৰ তালিকাখন পঢ়া বুলি কৈছে some examples of different types of adverbs are given বিভিন্ন প্ৰকাৰৰ ক্ৰিয়া বিশেষণৰ কিছু উদাহৰণ দিয়া হৈছে বুলি কৈছে complete the table by adding more to the list তালিকাখনত অধিক যোগ কৰি টেবুলখন সম্পূৰ্ণ কৰা বুলি কৈছে ইয়াত তোমালোকক প্ৰথম স্তম্ভত তোমালোকে এডভাৰ্বছ অফ টাইম সময়ৰ ক্ৰিয়া বিশেষণবোৰ লিখিব লাগিব ইয়াত তিনিটাকৈ তোমালোকক লিখি দিয়া হৈছে প্ৰতিটো স্তম্ভত মই এই তালিকাখন ইতিমধ্যে তোমালোকক পূৰ কৰি দিছোঁ তোমালোকে এইখিনি চাই লিখি ল'বা এইফালে তোমালোকক মই লিখি দিছোঁ এডভাৰ্বছ অফ টাইম yesterday today later soon tomorrow এইখিনি চাই তোমালোকে লিখি ল'বা এডভাৰ্বছ অফ প্লেছত তোমালোকক তিনিটা লিখি দিয়া আছিল তোমালোকক মই এইফালে লিখি দিছোঁ আপ ইনচাইড আউটচাইড নিয়াৰ বাই এনিহুৱেৰ এই শব্দবোৰে এডভাৰ্বছ অফ প্লেচ বুজায় তাৰপাছত এইফালে এডভাৰ্বছ অফ মেনাৰত ইতিমধ্যে তিনিটা লিখি দিয়া হৈছিল মই তোমালোকক এইফালে লিখি দিছোঁ তোমালোকে এইখিনি চাই লিখি ল'বা শ্ল'লি কুইকলি হেপিলি ৱেল কুৱাইটলি এডভাৰ্বছ অফ ডিগ্ৰী তিনিটা লিখি দিয়া আছিল তোমালোকক মই লিখি দিছোঁ তোমালোকে লিখিবা ভেৰি এক্সট্ৰিমলি কুৱাইট টু ফেয়াৰলি তাৰপাছত এডভাৰ্বছ অফ ফ্ৰিকুৱেঞ্চি তিনিটা লিখি দিয়া আছিল তোমালোকক মই এইফালে লিখি দিছোঁ তোমালোকে লিখিবা অলৱেজ নেভাৰ ডেইলি চামটাইমছ ৰেয়াৰলি এইবিলাক একোটা এডভাৰ্বছ অফ ফ্ৰিকুৱেঞ্চি হয় তোমালোকে এইখিনি চাই লিখি ল'বা 17 নম্বৰৰ চি নম্বৰত দিয়া আছে ৰিড দ্য সেন্টেন্সেছ গিভেন বিলো তাৰ মানে তলত দিয়া বাক্যবোৰ পঢ়া বুলি কৈছে আইডেন্টিফাই এণ্ড ৰাইট দ্য টাইপ অফ এডভাৰ্ব ইউজড ইন ইচ সেন্টেন্স প্ৰতিটো বাক্যত ব্যৱহৃত ক্ৰিয়া বিশেষণৰ ধৰণ চিনাক্ত কৰি লিখা বুলি কৈছে 1 নম্বৰত দিয়া আছে দ্য বয় প্ৰেক্টিছড হিজ স্পীচ
ৰেগুলাৰলি তাৰ মানে এইফালে ৰেগুলাৰলি শব্দটোত আণ্ডাৰলাইন কৰা হৈছে এইটো হ'ব তোমালোকৰ এডভাৰ্ব অফ ফ্ৰিকুৱেঞ্চি তোমালোকে এইফালে লিখি দিবা এডভাৰ্ব অফ ফ্ৰিকুৱেঞ্চি 2 নম্বৰত দিয়া আছে দ্য ফোন কেপ্ট ৰিংগিং কনষ্টেণ্টলি ইয়াত কনষ্টেণ্টলি শব্দটোত আণ্ডাৰলাইন কৰা হৈছে এইটো তোমালোকৰ তাৰ মানে ফোনটো বাজিয়ে আছিল বুলি কৈছে এইটো এডভাৰ্ব অফ ফ্ৰিকুৱেঞ্চি হ'ব তোমালোকে এইফালে লিখি দিবা এডভাৰ্ব অফ ফ্ৰিকুৱেঞ্চি তাৰপিছত 3 নম্বৰত দিয়া আছে আই হেভ হাৰ্ড দিছ ষ্টৰি বিফৰ মই এই কাহিনীটো আগতেই শুনিছোঁ এইটো তোমালোকৰ যিহেতু সময়ৰ লগত জড়িত গতিকে তোমালোকে এইফালে লিখিবা এডভাৰ্ব অফ টাইম ক্ৰিয়া বিশেষণৰ প্ৰকাৰটো হ'ব এডভাৰ্ব অফ টাইম তাৰপাছত 4 নম্বৰত দিয়া আছে আই ৱাজ কোৱাইট চিয়'ৰ মই সম্পূৰ্ণভাৱে নিশ্চিত আছিলোঁ বুলি কৈছে ইয়াত কোৱাইট শব্দটো আণ্ডাৰলাইন কৰা হৈছে এইটো এডভাৰ্ব অফ ডিগ্ৰী মাত্ৰা বুজাইছে গতিকে এডভাৰ্ব অফ ডিগ্ৰী হ'ব 5 নম্বৰত দিয়া আছে দ্য পিপল হেভ গান আউট শব্দটোত আণ্ডাৰলাইন কৰা হৈছে ইয়াত যিহেতু প্লেছৰ লগত জড়িত গতিকে এডভাৰ্ব অফ প্লেছ লিখিবা 6 নম্বৰত দিয়া আছে হি ৰিছপণ্ডেড কুইকলি শব্দটো আণ্ডাৰলাইন কৰা হৈছে এই আণ্ডাৰলাইন কৰা শব্দটো তোমালোকৰ এডভাৰ্ব অফ মেনাৰ হ'ব তোমালোকে লিখিবা এডভাৰ্ব অফ মেনাৰ 18 নম্বৰৰ এ নম্বৰত দিয়া আছে ৰিড দ্য ফলোয়িং চেণ্টেন্স তলত দিয়া বাক্যটো পঢ়া বুলি কৈছে ইয়াত তোমালোকে এটা বাক্য দিয়া হৈছে আই লাভ মেংগোছ তাৰ মানে মই আম ভাল পাওঁ ইয়াত আইটো তোমালোকৰ ছাবজেক্ট হয় ছাবজেক্ট মানে হৈছে কৰ্তা যিয়ে মানে কোনো এটা কাম কৰে মানে লাভটো তোমালোকৰ এটা ভাৰ্ব হয় ভাৰ্ব মানে হৈছে ক্ৰিয়া ইয়াক ভি আখৰেৰে সূচোৱা হৈছে মেংগছটো তোমালোকৰ অবজেক্ট হয় অবজেক্ট মানে হৈছে যিটো বস্তুৰ ওপৰত কোনো এটা কাৰ্য সম্পাদন হয় মানে ইয়াত দিয়া আছে ডিড ইউ নটিছ দ্য ষ্ট্ৰাকচাৰ অফ দ্য এভভ চেণ্টেন্স তুমি ওপৰৰ বাক্যটোৰ গাঁথনি লক্ষ্য কৰিছানে ইট ইজ ফ্ৰেমড ইন এছ ভি অ' ষ্ট্ৰাকচাৰ এছ মানে ছাবজেক্ট ভি মানে ভাৰ্ব অ' মানে অবজেক্ট তাৰ মানে ইয়াক এছ অ' ভি গঠনত ফ্ৰেম কৰা হৈছে হুইচ ইজ দ্য বেচিক ষ্ট্ৰাকচাৰ অফ এ চেণ্টেন্স যিটো বাক্যৰ মূল গঠন এপাৰ্ট ফ্ৰম দিছ দেয়াৰ আৰ ডিফাৰেণ্ট টাইপছ অফ চেণ্টেন্স ষ্ট্ৰাকচাৰ্ছ তাৰ মানে কি কৈছে ইয়াৰ বাহিৰেও বাক্যৰ গঠন বিভিন্ন ধৰণৰ আছে বুলি কৈছে লেটছ লাৰ্ণ আনাডাৰ ষ্ট্ৰাকচাৰ আন এটা গঠন শিকি লওঁ আহা বুলি কৈছে ডেট ইজ অৰ্থাৎ ছাবজেক্ট প্লাছ ভাৰ্ব প্লাছ এডভাৰ্বিয়েলছ এনেকুৱা ধৰণৰো বাক্যৰ গঠন থাকে এছ ভি এ তাৰপাছত ইয়াত দিছে তোমালোকক ছাবজেক্ট প্লাছ ভাৰ্ব এডভাৰ্বিয়েলছ ছাবজেক্ট মানে হৈছে সেইটো যিয়ে কোনো এটা কাৰ্য কৰে তোমালোকে কৰ্তা বুলি ক'ব পাৰা ভাৰ্ব মানে ক্ৰিয়া এডভাৰ্বিয়েলছ মানে হৈছে ক্ৰিয়া বিশেষণৰ লগত জড়িত মানে নাও ৰিড এণ্ড নটিছ দ্য ফলোয়িং চেণ্টেন্সেছ ষ্ট্ৰাকচাৰ এতিয়া তলত দিয়া বাক্যৰ গঠন পঢ়া আৰু লক্ষ্য কৰা বুলি কৈছে ইয়াত তোমালোকক ছাবজেক্ট দিয়া আছে 1 নম্বৰৰ উই ভাৰ্ব হৈছে গট এডভাৰ্বিয়েল হৈছে লেট ইন দি ইভিনিং তাৰ মানে উই গট লেট ইন দি ইভিনিং টু এডভাৰ্বিয়েল হয় এইটো মনত ৰাখিবা 2 নম্বৰত দিয়া আছে আই ছাবজেক্টটো আই ভাৰ্বটো হৈছে উইল ষ্টে এডভাৰ্বিয়েলটো হৈছে ইন এ হোটেল 3 নম্বৰত দিয়া আছে ছাবজেক্টটো হি ভাৰ্বটো হৈছে ড্ৰাইভছ এডভাৰ্বিয়েল হৈছে ভেৰি কেয়াৰফুলি হি ড্ৰাইভছ ভেৰি কেয়াৰফুলি তাৰপাছত এইফালে দিয়া আছে ইন দি এবভ চেণ্টেন্সেছ দ্য ছাবজেক্ট ইজ দ্য ডুৱাৰ অফ দ্য একশ্যন তাৰ মানে কি কৈছে ওপৰৰ বাক্যকেইটাত ছাবজেক্ট হৈছে কৰ্মৰ কৰ্তা মানে যিয়ে কাম কৰে সেইটো হৈছে ছাবজেক্ট দ্য ভাৰ্ব ইজ দ্য একশ্যন ৱৰ্ড ভাৰ্বটো হৈছে একশ্যন ৱৰ্ড ভাৰ্ব হৈছে মানে কাৰ্যৰ লগত জড়িত ৱৰ্ড মানে যিয়ে ক্ৰিয়াটো সম্পাদন কৰে মানে যিটো ক্ৰিয়া সম্পাদন হয় সেইটো ভাৰ্ব বুজায়
and the adverbial tells us something extra about an action, happening or state as described by the rest of the sentence. তাৰ মানে কৈছে আৰু ক্ৰিয়া বিশেষণে মানে এডভাৰ্বিয়েলে মানে ইয়াত যে এডভাৰ্বিয়েল দিয়া আছিলে তোমালোকক এইফালে এডভাৰ্বিয়েল বাক্যৰ এই অংশবোৰে কি বুজায় এইবোৰে বুজায় যে মানে ক্ৰিয়া বিশেষণে বাক্যৰ বাকী অংশ বৰ্ণনা কৰা ধৰণে কোনো এটা ক্ৰিয়া ঘটনা বা অৱস্থাৰ বিষয়ে অতিৰিক্ত কিবা এটা কয় মানে কোনো এটা ক্ৰিয়া ঘটনা বা অৱস্থাৰ বিষয়ে ক্ৰিয়া বিশেষণে কিবা এটা কয় মানে সেইটোকে কৈছে তাৰপাছত ইয়াত দিয়া আছে তোমালোকক এন এডভাৰ্বিয়েল কেন বি ওৱান ৱৰ্ড এটা ক্ৰিয়া বিশেষণ তোমালোকৰ এটা শব্দও হ'ব পাৰে এন এডভাৰ্ব এটা ক্ৰিয়া বিশেষণ হ'ব পাৰে এ ফ্ৰেজ এটা বাক্যাংশও হ'ব পাৰে অৰ ইভেন এ হোল ক্লজ আৰু এটা গোটেই বাক্যও হ'ব পাৰে মানে ক্লজ ইয়াত ইন সেন্টেন্স 1 প্ৰথম বাক্যত লেট ইন দ্য ইভিনিং ইজ টাইম এডভাৰ্বিয়েল লেট ইন দ্য ইভিনিং টু টাইম এডভাৰ্বিয়েল সময়ৰ লগত জড়িত এইটো ক্ৰিয়া বিশেষণ হয় দ্বিতীয় বাক্যটোত ইন এ হোটেলটো হৈছে প্লেচ এডভাৰ্বিয়েল মানে স্থানৰ ক্ৰিয়া বিশেষণ ইন সেন্টেন্স 3 3 নম্বৰ বাক্যত ভেৰি কেয়াৰফুলিটো হৈছে মেনাৰ এডভাৰ্বিয়েল মানে ধৰণৰ লগত জড়িত এইটো ক্ৰিয়া বিশেষণ তাৰপাছত 18 নম্বৰৰ বি নম্বৰত দিয়া আছে ৰিড দ্য ফলোয়িং সেন্টেন্সেছ এণ্ড আণ্ডাৰলাইন দ্য এডভাৰ্বিয়েল ফ্ৰেজেছ তাৰ মানে কি কৈছে তলত দিয়া বাক্যবোৰ পঢ়া আৰু এডভাৰ্বিয়েল বাক্যাংশবোৰ মানে আণ্ডাৰলাইন কৰা বুলি কৈছে 1 নম্বৰত দিয়া আছে দ্য ফ্লাৱাৰ্ছ ব্লুমড এট দ্য ব্ৰেক অফ ডন তোমালোকে এই বাক্যটোত এট দ্য ব্ৰেক অফ ডন এইটো আণ্ডাৰলাইন কৰি দিবা কাৰণ এইটো এডভাৰ্বিয়েল ফ্ৰেজ হয় টাইমৰ লগত জড়িত এডভাৰ্বিয়েল ফ্ৰেজ হয় 2 নম্বৰ বাক্যটো হৈছে দ্য কেট সেট আণ্ডাৰ দ্য অল্ড উডেন টেবল ইয়াত তোমালোকে আণ্ডাৰ দ্য অল্ড উডেন টেবুলৰ তলত আণ্ডাৰলাইন কৰি দিবা এইটো তোমালোকৰ প্লেচ এডভাৰ্বিয়েল হয় 3 নম্বৰ বাক্যটো হৈছে ছি ক্ৰছ দ্য ৰোড ইন এ ভেৰি কেয়াৰফুল মেনাৰ ইয়াত তোমালোকে ইন এ ভেৰি কেয়াৰফুল মেনাৰ এইটোৰ আণ্ডাৰলাইন কৰি দিবা এইটো তোমালোকৰ মেনাৰ এডভাৰ্বিয়েল হয় মানে তাৰপাছত 4 নম্বৰ সেন্টেন্সটো হৈছে উই ৰেন ডাউন দ্য হিল এজ ফাষ্ট এজ উই কুড এই বাক্যটোত তোমালোকে এজ ফাষ্ট এজ উই কুড এইটো আণ্ডাৰলাইন কৰি দিবা এইটো তোমালোকৰ মেনাৰ এডভাৰ্বিয়েল হয় 5 নম্বৰ সেন্টেন্সটো হৈছে দ্য চিলড্ৰেন আৰ প্লেয়িং ইন দ্য পাৰ্ক এইটো তোমালোকে ইন দ্য পাৰ্ক এইটো আণ্ডাৰলাইন কৰি দিবা এইটো তোমালোকৰ প্লেচ এডভাৰ্বিয়েল হয় 6 নম্বৰ বাক্যটো হৈছে আই উইল সি ইউ ইন দ্য মৰ্নিং এই বাক্যটো তোমালোকে ইন দ্য মৰ্নিং এইটো আণ্ডাৰলাইন কৰি দিবা এইটো তোমালোকৰ টাইম এডভাৰ্বিয়েল হয়